আছে ৰিচ টাইম আৰু ষ্টুডিঅ'ত মই ডাবুনাৰায়ণ কোঁৱৰ শেহতীয়াভাৱে ৰাজ্যত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা সংঘটিত হয় গৰুখুটিৰ কাণ্ডই ৰাজ্য জোকাৰি যায় কেৱল গৰুখুটি কাণ্ডই ৰাজ্যই নহয় সমগ্ৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমকো জোকাৰি যায় ঠিক একেটা সময়ত দেখিবলৈ পোৱা যায় যে মূল্য বৃদ্ধিয়ে আকাশ স্পৰ্শ কৰে কিন্তু তাৰ পিছত বহুতে জল্পনা কল্পনা কৰিছিল যে বিজেপিৰ বাবে এই নিৰ্বাচন অৰ্থাৎ এই উপনিৰ্বাচন সমস্যা হ'ব পাৰে নেকি উপনিৰ্বাচনত বাৰু বিজেপিয়ে মুখ ঠেকেচা খাব পাৰে নেকি কিন্তু সেই সকলোবোৰ জল্পনা কল্পনা বা যিসকলে প্ৰেডিক্ট কৰিছিল তেওঁলোকৰ সেই প্ৰেডিকশ্যনক সম্পূৰ্ণৰূপে ভুল হিচাপে প্ৰতিপন্ন কৰি পাঁচোটা সমষ্টিতে বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়িবলৈ আৰম্ভ কৰিছে কি ভবানীপুৰ কি তামুলপুৰ সকলোতে বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে হেফালে মৰিয়নিত বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে থাউৰাত মৰিয়নিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ প্ৰাৰ্থীক বহু পিছ পেলাই থাউৰা সমষ্টিত দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ অগ্ৰগতি ঠিক একেটা সময়ত ভবানীপুৰত প্ৰায় 30,000তকৈ অধিক ভোট লাভ কৰিছে ফণীধৰ তালুকদাৰে দেখিবলৈ পোৱা গৈছে তামুলপুৰতো ইউপিপিএলৰ প্ৰাৰ্থীয়ে যথেষ্ট ভোটত অগ্ৰগতি লাভ কৰিছে গোসাইগাঁৱতো যথেষ্ট ভোটত অগ্ৰগতি লাভ কৰিছে আমাৰ ওচৰত শেহতীয়াভাৱে সেই ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে লাভ কৰিছে তৃতীয় ৰাউণ্ডৰ অন্তত 6,376টা ভোট এয়া আমি আপোনালোকক জনাই আছোঁ তামুলপুৰ সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ অন্তত কোনে কিমান ভোট লাভ কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে লাভ কৰিছে তৃতীয় ৰাউণ্ডৰ অন্তত 6,376টা ভোট কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ বাহালে লাভ কৰিছে 37টা ভোট ইফালে জিএছপিৰ প্ৰাৰ্থী ব্ৰজেন নাথে লাভ কৰিছে 622টা ভোট আৰু বিপিএফৰ প্ৰাৰ্থী গণেশ কছাৰীয়ে লাভ কৰিছে 1,425টা ভোট অৰ্থাৎ বিপিএফৰ প্ৰাৰ্থী গণেশ কছাৰী আৰু ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ মাজত এক প্ৰতিযোগিতা আৰম্ভ হৈছে অৱশ্যে জলেন দৈমাৰী বহু ভোটত আগবাঢ়ি আছে 6,376টা ভোট লাভ কৰিছে জলেন দৈমাৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে তামুলপুৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে পুনৰ যেন বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি যাব ইফালে তামুলপুৰৰ লগতে আমি যদি গোসাইগাঁও সমষ্টিৰ কথা কওঁ তেতিয়াহ'লে গোসাইগাঁও সমষ্টিটো দেখিবলৈ পোৱা গৈছে জিৰণ বসুমতাৰীয়ে এতিয়ালৈ লাভ কৰিছে 24,263টা ভোট অৰ্থাৎ 24,263টা ভোট লাভ কৰি জিৰণ বসুমতাৰী বহুখিনি ভোটৰ ব্যৱধানত আগবাঢ়ি আছে জলেন দৈমাৰী ইউপিপিএলৰ প্ৰাৰ্থী শেহতীয়াভাৱে অহা আমাৰ তথ্যমতে সপ্তম ৰাউণ্ডৰ অন্তত তামুলপুৰৰ জলেন দৈমাৰীয়ে লাভ কৰিছে প্ৰায় 12,001টা ভোট জলেন দৈমাৰীয়ে তামুলপুৰৰ প্ৰায় 12,001টা ভোট লাভ কৰিছে সপ্তম ৰাউণ্ডৰ অন্তত সুশান্ত বৰগোহাঁয়ে লাভ কৰিছে থাউৰাত 16,129টা ভোট মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে লাভ কৰিছে 19,900 ভোট ভবানীপুৰত ফণীধৰ তালুকদাৰে লাভ কৰিছে 27,716টা ভোট গোসাইগাঁৱত জিৰণ দৈমাৰীয়ে লাভ কৰিছে 17,873টা ভোট আমি আপোনালোকক জনাই আছোঁ সপ্তম ৰাউণ্ডৰ অন্তত কোনে ক'ত কিমান ভোট লাভ কৰিলে তামুলপুৰত জলেন দৈমাৰী আগবাঢ়ি আছে থাউৰাত সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে মৰিয়নিত ৰূপজ্যোতি কুৰ্মী আগবাঢ়ি আছে ভবানীপুৰত ফণীধৰ তালুকদাৰ আগবাঢ়ি আছে আৰু গোসাইগাঁৱত জিৰণ দৈমাৰী আগবাঢ়ি আছে দেখিবলৈ পোৱা গৈছে যে শেহতীয়াভাৱে ৰাজ্যৰ যে নিৰ্বাচন অনুষ্ঠিত হৈছিল এই নিৰ্বাচনক লৈ সকলোৱে আচলতে জল্পনা কল্পনা কৰিছিল যেতিয়া আমি চৰকাৰী পক্ষৰ সদস্যসকলক সুধিছিলোঁ অৰ্থাৎ যেতিয়া আমি বিজেপি দলৰ প্ৰাৰ্থীসকলক সুধিছিলোঁ তেতিয়া তেওঁলোকে কৈছিল যে তেওঁলোকৰ জয় নিশ্চিত খুদ ফণীধৰ তালুকদাৰে কৈছিল যে তেওঁ বাৰে বাৰে সেই সমষ্টিত জিকি আছে তেওঁ যি দলতেই নাযাওক কিয় ৰাইজে তেওঁকেই ভোট দিব তেওঁ পৃথিৱীৰ যিকোনো এটা দলত গ'লেও ৰাইজে ফণীধৰ তালুকদাৰকে ভবানীপুৰ সমষ্টিৰ পৰা জয়ী কৰি পঠিয়াব আমাৰ সাংবাদিক যেতিয়া ফণীধৰ তালুকদাৰৰ ওচৰত গৈ উপস্থিত হৈছিল কিছু মুহূৰ্ত পূৰ্বে ফণীধৰ তালুকদাৰে কি মন্তব্য দাঙি ধৰিছিল সাংবাদিকৰ আগত আজিৰ নিৰ্বাচনৰ ফলাফলক লৈ যিহেতু তেওঁ যথেষ্ট ভোটত অগ্ৰগতি লাভ কৰিছে যথেষ্ট ভোটত তেওঁ আগবাঢ়ি আছে তেওঁ কি কৈছিলে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ কিয় ইমান আত্মবিশ্বাসী মানে খেলুৱৈ মানুহটো চাৰিবাৰ খেলিলোঁ গতিকে আমি খেলি গম পাই যাওঁ সংখ্যালঘু ভোট কিমান পাব বুলি ভাবে 10,000 সংখ্যালঘু একদম কম 10,000 আপোনাৰ দ্বিতীয় স্থানত কোন থাকিব বুলি ভাবে এতিয়া কংগ্ৰেছ তেওঁলোকে কিমান পাব বুলি আপুনি ভাবে 25, 27 আপুনি 70 ক'ব
আজি থল বজাব তামোল পাব যাব গাটো শৰ্মা আপুনি নাচিব নে নাই ৰেডি নাচি আছে প্ৰথম ৰাউণ্ডত যথেষ্ট সংখ্যক প্ৰায় 4,000 বেছি কি সূচাইছে 5,740 প্ৰথম ৰাউণ্ডত এই ধাৰা অব্যাহত আছে একদম 14 ৰাউণ্ডৰ লাষ্ট ৰাউণ্ডৰ কণ্টেষ্ট কাৰ লগত হ'ব বুলি কিমান ভোটৰ ব্যৱধান হ'লে মই 30,000 ভোট ব্যৱহাৰ সংখ্যালঘু অঞ্চলতো এনেদৰে ভোটৰ মানে ব্যৱধান থাকিব নেকি সংখ্যাত ইমান ব্যৱধান নাথাকে সংখ্যালঘু ভোট পাম টোটেল 10,000 এপ্ৰিল টাৰ্গেট থেংক ইউ 70,000 ভোট পাব জনাই আছো ৰাজ্যৰ 5 সমষ্টিৰ 31 প্ৰাৰ্থীৰ শেহতীয়া আপডেট আৰু দেখিবলৈ পোৱা গৈছে সপ্তম ৰাউণ্ডৰ অন্তত কোনে কিমান ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আমাৰ ওচৰত সেই তথ্য আহি পৰিছে তামোলপুৰত জলেন দৈমাৰী 12,000 এটা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে তেওঁৰ নিকটতম প্ৰাৰ্থী অৰ্থাৎ বিপিএফৰ প্ৰাৰ্থীজনৰ পৰা হাওৰা সমষ্টিত সুশান্ত বৰগোহাঁয়ে লিড লৈ আছে 16,129টা ভোটত মৰিয়নীত ৰূপজ্যোতি কুৰ্মীয়ে আগবাঢ়ি আছে 19,900 ভোটৰ ব্যৱধানত ভৱানীপুৰত ফণীধৰ তালুকদাৰ 27,716টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আৰু গোসাইগাঁৱত জিৰণ দৈমাৰী আগবাঢ়ি আছে 872টা ভোটত দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যত বিজেপিৰ উত্থান যথেষ্ট সন্তোষজনক বুলি ক'ব লাগিব আৰু বিজেপি দলৰ প্ৰাৰ্থীসকলে আচলতে এই ক্ষেত্ৰক লৈ যথেষ্ট সন্তুষ্ট আৰু বিজেপি দলৰ যিসকল প্ৰাৰ্থী তেওঁলোকে কৈছিলে যে বিজেপিকে ৰাইজে ভোট প্ৰদান কৰিব কাৰণ ৰাইজে অসমত উন্নতি প্ৰগতি বিকাশ বিচাৰে 15 বছৰ যি কংগ্ৰেছে শাসন কৰিছিল কংগ্ৰেছৰ শাসনত সেইবাবেই হয়তো বহুতো দল সংগঠনে বা বহুতো স্থানীয় লোকে বা ৰাজ্যৰ স্থানীয় বাসিন্দাই ক'বলৈ বিচাৰে যে সেয়া শাসন নহয় সেয়া শোষণ আৰু সেইবাবে হয়তো 15 বছৰৰ অন্তত যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিলে ৰাইজৰ হয়তো বিজেপি দলৰ প্ৰতি বিশ্বাস দিনক দিনে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিলে এফালে ৰাজ্যত মূল্য বৃদ্ধি এফালে বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰে বিভিন্ন ৰাজনৈতিক নেতাই তাৰ পিছতো কিন্তু বিজেপিকে ৰাইজে আকৌ আকোৱালি লৈছে আৰু তাৰেই জ্বলন্ত উদাহৰণ আৰু স্পষ্ট উদাহৰণ হৈছে এয়া উপনিৰ্বাচনৰ আগে আগে বস্তুৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে বহু সময়ত ভাবিছিল যে মূল্য বৃদ্ধিয়ে হয়তো এইবাৰ উপনিৰ্বাচনত প্ৰভাৱ পেলাব বিশেষকৈ বিজেপি দলৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব আৰু অন্য দলৰ প্ৰাৰ্থীসকল লাভৱান্বিত হ'ব কিন্তু উপনিৰ্বাচনৰ যি ফলাফল এতিয়ালৈ আহিছে সেই ফলাফলে কিন্তু এই কথাটো স্পষ্ট কৰি দিছে যে মূল্য বৃদ্ধিয়ে কোনো ধৰণে প্ৰভাৱ পেলোৱা নাই উপনিৰ্বাচনত বিশেষকৈ কংগ্ৰেছ দলে এটা কথা বিশ্বাস কৰিছিল যে শেহতীয়াভাৱে যে গৰুখুটি কাণ্ডই হয়তো প্ৰভাৱ পেলাব পাৰে উপনিৰ্বাচনত কিন্তু গৰুখুটি কাণ্ডৰ বাবেও উপনিৰ্বাচনত কোনো প্ৰভাৱ দেখিবলৈ পোৱা যোৱা নাই উপনিৰ্বাচনৰ যি ফলাফল এতিয়ালৈ আমি লাভ কৰিছোঁ দেখিবলৈ পোৱা গৈছে বিজেপিয়ে 5টা সমষ্টিতে আগবাঢ়ি আছে আৰু এই কথাটো স্পষ্ট হৈ পৰিছে যে ৰাজ্যত বিজেপিৰ এতিয়াও সিমানেই জনপ্ৰিয়তা আছে যিমান সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা দিনত আছিল যিমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰাৰ সময়ত আছিল এতিয়া প্ৰায় 6 বছৰ হ'ল ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰি থকা আৰু এই 6 বছৰে বিজেপিৰ যি উত্থান সেয়া সঁচাকৈ মানিবলগীয়া আৰু এই উপনিৰ্বাচনৰ এই ফলাফলে সেই কথাটো স্পষ্ট কৰি দিছে আমি দেখিবলৈ পাইছোঁ যে উপনিৰ্বাচনৰ ফলাফলে বিজেপি দলৰ এই উত্থানক স্পষ্ট কৰি দিছে আমি দেখুৱাই আছোঁ আপোনালোকক গোসাইগাঁও আৰু মৰিয়নী সমষ্টিৰ লগতে ভৱানীপুৰ থাওৰা আৰু তামোলপুৰ সমষ্টিৰ যি নিৰ্বাচনী ফলাফল তাক আমি জনাই আছোঁ শেহতীয়াভাৱে সপ্তম ৰাউণ্ডৰ অন্তত তামোলপুৰ আৰু গোসাইগাঁও দুটা সমষ্টিতে দেখিবলৈ পোৱা গৈছে ইউপিপিএলৰ প্ৰাৰ্থী বহু ভোটৰ ব্যৱধানত আগবাঢ়ি আছে গোসাইগাঁও আৰু তামোলপুৰ সমষ্টিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ কৈছিল যে যদি আপোনালোকে ইউপিপিএলক ভোট দিয়ে তেতিয়াহ'লে আপোনালোকৰ সমষ্টিৰ উন্নয়ন আগতকৈ বহু দ্ৰুতগতিত হ'ব আৰু হয়তো সমষ্টিবাসীয়ে সেই উন্নয়ন বিচাৰি হয়তো সমষ্টিবাসীয়ে সেই প্ৰগতি বিচাৰিয়ে ইউপিপিএলৰ প্ৰাৰ্থী দুগৰাকীক ভোট প্ৰদান কৰিছে কিলদল ভাঙি ভোট প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে হয়তো ইউপিপিএলৰ দুয়োগৰাকী প্ৰাৰ্থী বৃহৎ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে গোসাইগাঁৱত জিৰণ দৈমাৰী আগবাঢ়ি আছে 17,872টা ভোটত দেখিবলৈ পোৱা গৈছে তামোলপুৰত জলেন দৈমাৰী আগবাঢ়ি আছে 12,001টা ভোটৰ ব্যৱধানত গতিকে দেখিবলৈ পোৱা গৈছে সপ্তম ৰাউণ্ডৰ অন্তত তামোলপুৰ আৰু গোসাইগাঁৱত য'ত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী যথেষ্ট ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ঠিক একেটা সময়ত থাওৰাত সুশান্ত বৰগোহাঁই মৰিয়নীত ৰূপজ্যোতি কুৰ্মী আৰু ভৱানীপুৰত ফণী তালুকদাৰ আগবাঢ়ি আছে দেখিবলৈ পোৱা গৈছিল যিদিনা ভোট গ্ৰহণ চলি আছিল সেইদিনা মৰিয়নী সমষ্টিত
অখিল গগৈৰ মাতৃ গৈ উপস্থিত হৈছিল আৰু ভোট প্ৰদানৰ পিছত অখিল গগৈৰ মাতৃয়ে কৈছিল যে ৰূপজ্যোতি কুৰ্মীক ৰাইজে হৰুৱাব লাগে, ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গৈ ৰাইজে ভোট প্ৰদান কৰিব লাগে। কিন্তু দেখিবলৈ পোৱা গ'ল যে ৰাইজে কিন্তু ৰূপজ্যোতি কুৰ্মীকেই ভোট প্ৰদান কৰিছে আৰু সেইবাবে হয়তো ৰূপজ্যোতি কুৰ্মীয়ে আগৰ দৰে এই বছৰো প্ৰায় 20,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল যে মৰিয়নীত ৰূপজ্যোতি কুৰ্মীক কোনেও কেতিয়াও পিছ পেলাব নোৱাৰে, ৰূপজ্যোতি কুৰ্মীকেই মৰিয়নীবাসী ৰাইজে ভোট প্ৰদান কৰিব, ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নীত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব। ইফালে ভৱানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰে শেষ হাঁহি মাৰিব পাৰিব বুলি ভৱানীপুৰ সমষ্টিৰ পৰা ফণীধৰ তালুকদাৰে উল্লেখ কৰিছিল। আমি ভৱানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰে কিছু মুহূৰ্ত পূৰ্বে কি মন্তব্য দাঙি ধৰিছিল আকৌ এবাৰ আপোনালোকক শুনাই দিম। কিয় ইমান আত্মবিশ্বাসী? খেলুৱৈ মানুহটো 4বাৰ খেলিলোৱে, গতিকে আমি খেলি গম পাই যাওঁ। সংখ্যালঘু ভোট কিমান পাব বুলি ভাবে? 10,000 সংখ্যালঘু 10,000। একদম কম 10,000। আপোনাৰ দ্বিতীয় স্থানত কোন থাকিব বুলি ভাবে? এতিয়া কংগ্ৰেছ তেওঁলোকে কিমান পাব বুলি আপুনি ভাবে? 25, 25, 27। আপুনি 70 পাব। আজি থল বজাব তামোল পাব যাব গাঁতো শৰ্মা, আপুনি নাচিব নাই? ৰেডি নাচি আছে। দেখিছোঁ প্ৰথম ৰাউণ্ডত যথেষ্ট সংখ্যক প্ৰায় 4,000 বেছি ভোট কি সূচাইছে? 5,740 প্ৰথম ৰাউণ্ডত। এই ধাৰা অব্যাহত আছে একদম 14 ৰাউণ্ডত লাষ্ট ৰাউণ্ডত। কণ্টেষ্ট কাৰ লগত হ'ব বুলি কিমান ভোটৰ ব্যৱধান হ'লে? মই 30,000 ভোটত ব্যৱহাৰ। সংখ্যালঘু অঞ্চলতো এনেদৰে ভোটৰ মানে ব্যৱধান থাকিব নেকি? সংখ্যা ইমান ব্যৱধান নাথাকে। সংখ্যালঘু ভোট পাম টোটেল 10,000 একদম টাৰ্গেট। থেংক ইউ। আমি আপোনালোকক শেহতীয়া আপডেট দি আছোঁ। সপ্তম ৰাউণ্ডৰ অন্তত কোনে কিমান ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আমি আপোনালোকক জনাই আছোঁ। তামোলপুৰত জলেন দৈমাৰী প্ৰায় 12,000 এটা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। UPPLৰ প্ৰাৰ্থী হৈছে জলেন দৈমাৰী। ঠিক তেনেদৰে সুশান্ত বৰগোহাঁই থাওৰা সমষ্টিত আগবাঢ়ি আছে। বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই 16,129টা ভোটৰ ব্যৱধানত তেওঁৰ নিকটতম প্ৰাৰ্থীজনৰ পৰা আগবাঢ়ি আছে। ৰূপজ্যোতি কুৰ্মী প্ৰায় 20,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আৰু ভৱানীপুৰত ফণীধৰ তালুকদাৰ আগবাঢ়ি আছে 27,716টা ভোটৰ ব্যৱধানত। আৰু ঠিক তেনেদৰে গোসাইগাঁৱত জিৰণ দৈমাৰী আগবাঢ়ি আছে 17,872টা ভোটত। আমি আপোনালোকক একেটা মুহূৰ্ততে আপোনালোকক শুনাব বিচাৰিছোঁ, যিহেতু আমি ৰূপজ্যোতি কুৰ্মীৰ কথা কৈ আছোঁ। ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য প্ৰকাশ কৰিছিল যে আপোনালোকে 2 নৱেম্বৰৰ দিনা, অৰ্থাৎ ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল যে আজিৰ দিনটোত ৰাইজে দেখিবলৈ পাব যে তেওঁৱেই জয়যুক্ত হ'ব। ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল যে মৰিয়নী সমষ্টিত তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। চন্দ্ৰ সূৰ্য থকালে ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী সমষ্টিত সদায় জয়ী হ'ব বুলি ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখ কৰিছিল। ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল যে পৃথিৱীৰ কোনো শক্তিয়ে আহি তেওঁক হৰুৱাব নোৱাৰে। ৰূপজ্যোতি কুৰ্মীয়ে ইয়াৰ আগতেও বহুবাৰ কৈছিল যে পৃথিৱীৰ কোনো শক্তিয়ে মৰিয়নী সমষ্টিত আহি, পৃথিৱীৰ ডাঙৰৰো ডাঙৰ তাৰকায়ো আহি মৰিয়নী সমষ্টিত যদি আহে তথাপিতো ৰূপজ্যোতি কুৰ্মীক হৰুৱাব নোৱাৰে বুলি ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল। যেতিয়া নিৰ্বাচন চলিছিল, যেতিয়া ইয়াৰ আগত নিৰ্বাচন চলিছিল, তেতিয়া ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল যে সানী লিঅন পৰ্যন্ত আহিলে, সানী লিঅনি পৰ্যন্ত আহিলেও তেওঁক হৰুৱাব নোৱাৰে বুলি কৈছিল। আৰু ৰূপজ্যোতি কুৰ্মীয়ে কিন্তু এইবাৰো নিৰ্বাচন অৰ্থাৎ যেদিনাখনে ভোট গ্ৰহণ চলি আছিল সেইদিনাও মন্তব্য প্ৰকাশ কৰি কৈছিল যে পৃথিৱীৰ কোনো শক্তিয়ে তেওঁক হৰুৱাব নোৱাৰে আৰু 2 তাৰিখে ৰাইজে দেখিবলৈ পাব যে মৰিয়নী সমষ্টিত তেওঁৱেই জয়যুক্ত হৈছে। আৰু সেয়াই হয়তো স্পষ্ট হ'বলৈ গৈ আছে। ৰূপজ্যোতি কুৰ্মীয়ে প্ৰায় 19,900 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে তেওঁৰ বিৰুদ্ধে উঠা প্ৰাৰ্থীসকলৰ তুলনাত। ৰূপজ্যোতি কুৰ্মীয়ে আজিৰ পৰা 3 দিন আগতে, অৰ্থাৎ যেতিয়া ভোট গ্ৰহণ চলি আছিলে সেই সময়ত যেতিয়া তেওঁ এটা সমষ্টিৰ এটা ভোট কেন্দ্ৰত গৈ উপস্থিত হৈছিলে, যেতিয়া সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিলে তেওঁনো কি উত্তৰ দিছিলে আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ। বা অন্য ধৰণে আমাক বিবেচনা কৰিছিল, কিন্তু আজিৰ তাৰিখত তেওঁলোকে আমাক মিত্ৰৰ দৰে, যিসকল ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু আমি কেইদিনমান আগলৈকে শত্ৰু হৈ আছিলোঁ। আজি মই কংগ্ৰেছ দলত থাকোঁতে হয়তো আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰাৰ লগে লগে মোৰতো যিসকল শুভাকাংক্ষী বা মোৰ পৰিয়ালৰ দৰে হৈ পৰা কংগ্ৰেছ দলৰ 80% ওচৰা-ওচৰি যোগদান কৰা ভাৰতীয় জনতা পাৰ্টীৰ আৰু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলতো আছেই, সকলোৱে সন্মিলিত
আমাৰ প্ৰয়াসত বা চেষ্টাত বা ভোটাৰ ৰাইজৰ মাজত আমি উন্নয়নৰ কথা চিন্তা কৰি ভৱিষ্যতৰ কথা চিন্তা কৰি সভ্যতাৰ কথা চিন্তা কৰি অসমীয়া খিলঞ্জীয়া লোকৰ আজি নিৰাপত্তাৰ কথা চিন্তা কৰি ৰাইজৰ মাজত আমাৰ প্ৰচাৰ আমি গৈছিলোঁ আৰু উন্নয়নৰ কথা আমি লৈ পেলাই ৰাইজৰ মাজত গৈছিলোঁ। ৰাইজৰ প্ৰত্যেক সভাতে উপস্থিতি আজি আপোনালোকৰ কেমেৰাত কোনো এটা কেমেৰাত আবদ্ধ নহ'ল যে আপুনি 4বাৰ বিধায়ক দল সলনি কৰি পেলাই আপুনি কি বোলে এতিয়া আপুনি কৰিব উন্নয়ন, আপুনি বোলে ইমান দিনে কেলৈ আপুনি আৰু উন্নয়ন কৰিব নোৱাৰিলে, এনেকৈ বুলি ক'তো মোক ৰাইজে উভতি ধৰা নাই। ক'তো আপুনি ছ'চিয়েল মিডিয়া আজিকালি ফেচবুকত কোনোবাই ভিডিঅ' কৰি পেলাই দি দিব পাৰে। আপোনালোকে যদি মন কৰিছে এই এটা মাহজোৰা এটা নিৰ্বাচনী প্ৰচাৰত ক'তো ৰাইজে মৰিয়নি সমষ্টিত উভতি আমাক ধৰা নাই, উভতি আমাক কোৱা নাই যে আপুনি ইমান দিনে 4বাৰ বিধায়ক হ'ল আপুনি কেলৈ আমুকটো কৰিব নোৱাৰিলে, আমুক সমস্যাটো আমি ক'ৰবাত নহ'লেও ক'ৰবাত ইমান দিনে আমি কিবা নহ'লেও কিবা ৰাইজৰ আমি দাবীসমূহ পূৰণ কৰাৰ কাৰণে আজি ৰাইজে হয়তো এনেকৈ ভিডিঅ' বনাই বা এনেকৈ ক'ৰবাত আমাক খেদি পঠোৱা নাই, ক'ৰবাত আমাক প্ৰতিবাদ কৰা নাই। তাৰমানে মৰিয়নি সমষ্টিৰ ৰাইজে আমাক ভাল পায়, মৰিয়নি সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰে আৰু আমি যি সিদ্ধান্ত ল'লোঁ এইটো ৰাইজক হকে লৈছোঁ সেইটো ৰাইজে নিশ্চয় বুজি পাইছে কাৰণে আমাক ৰাইজে সঁহাৰি জনাইছিল আৰু নিৰ্বাচনী সভাবোৰতে ৰাইজৰ অংশগ্ৰহণে এই প্ৰমাণ কৰিলে। মৰিয়নি সমষ্টিৰ এটা কথা কওকচোন, মৰিয়নি সমষ্টিৰ যে উপ নিৰ্বাচন হৈছে আপুনি এইটো কথা ক'ব নেকি যে 5 মাহৰ পিছত পুনৰ ইলেকশ্যন হৈছে, বৰ্তমান যিটো বজাৰত জুই চাই দাম সেইটোৱে উৎফুল্লিত কৰিছে বুলি ভাবে নেকি? চব ভোটাৰ ৰাইজে যদি ভালধৰণে চায় ভোটাৰ ৰাইজে এইটো প্ৰত্যক্ষ কৰিছে যে এইটো বজাৰৰ যি বস্তু বাহিনীৰ দামৰ মূল্য এয়া বৃদ্ধি হোৱা কাৰণ বোলে অকল অসমতে বৃদ্ধি হৈছে সেয়া নহয়, ছত্তীশগড়ত যদি চায়, পাঞ্জাৱত যদি চায় য'ত কংগ্ৰেছ শাসনিষ্ঠ চৰকাৰ তাতো বস্তুৰ দাম বাঢ়িছে। আজি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য যি খাৰুৱা তেলৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি সেইটোৱে যে বস্তু বাহিনীৰ দাম বৃদ্ধি কৰিছে সেইটো ৰাইজে বুজি পাইছে। কিন্তু ওলোটাই ৰাইজে আজি এইটো উপলব্ধি কৰিছে যে 70 বছৰ পাৰ হৈ গ'ল ভাৰতৰ স্বাধীনতা হোৱা, আমাৰ কলেজৰ শিক্ষা আজি বিনামূল্য কোনো চৰকাৰে চিন্তা নকৰিলে, ভাৰতীয় জনতা পাৰ্টী এই চৰকাৰে চিন্তা কৰিলে। ৰাইজে এইটো চিন্তা কৰিছে যে 70 বছৰতকৈ বেছি হৈ গ'ল চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা কোনো চৰকাৰে চিন্তা নকৰিলে, অকল মালিক পক্ষৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে। কিন্তু আজি চৰকাৰে হস্তক্ষেপত আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৰ্গৰ আজি হস্তক্ষেপত আজি শ্ৰমিকৰ মজুৰি বৃদ্ধি গৈছে, ৰাইজে এইটো প্ৰত্যক্ষ কৰিছে। ৰাইজে ক'ৰবাত দেখিছে মূল্য বৃদ্ধি হোৱাটো হৈছে আৰু স্বাভাৱিকভাৱে মূল্য বৃদ্ধি সময় বাগৰি যোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য খাৰুৱা তেলৰ পৰা আদি কৰি অন্যান্য সামগ্ৰী বৃদ্ধি হোৱাৰ লগে লগে যে বস্তু বাহিনীত সকলো বস্তু বাহিনী বাঢ়িছে সেয়াও নহয়। আজি যদি চায় আজি প্ৰায় 90% ওচৰা-ওচৰি আজি দুখীয়া লোকসকলে বিনামূল্যে চাউলো পাইছে। আৰু ইয়াৰ যদি আমি চব্জিটো যদি চাই অৰুণোদয় আঁচনিৰ যোগেদি 1000 টকা বিনামূল্যে চব্জিকণো আহিছে ঘৰখনলৈ। ইয়াত যদি আৰু ভালধৰণে চায় আজি আগতে ৰাইজে ক'ৰবাত পানী কিনি খাব লগা হৈছিল, পানী যোগান আঁচনি জল জীৱন মিছনৰ অধীনত পানী পাবলৈ ধৰিছে। আজি যদি আপোনালোকে চাই আগত টকাবোৰ ওলাই গৈছিল কলেজৰ ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে, আজি মহাবিদ্যালয় এডমিশ্যনৰ কাৰণে, আজি চৰকাৰৰ হ'ব বা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ হ'ব বিনামূল্য আজি এডমিশ্যনো হৈছে। সেইকাৰণে ক'ৰবাত টকা অকণমান ক'ৰবাত ৰাইজে বেছিকৈ দিব লগা হৈছে। অতিৰিক্তভাৱে ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ পৰা বিভিন্ন সা সুবিধা আঁচনি ৰেহাই আজি কিন্তু পাইছে। যুঁজ বুলি কাৰোৰ লগত হোৱা মই একো দেখাই নাই কোনোবা এটা ৰাজনৈতিক দলৰ লগত মোৰ যুঁজ হ'ব। কাৰণ ৰাইজে কেলৈ ভোট দিব ৰাইজৰ দলৰ বোলে বা কংগ্ৰেছ দলৰ কিবা চৰকাৰ আছে নেকি কেন্দ্ৰত ৰাইজৰ, তেওঁলোকৰ কিবা বোলে মন্ত্ৰী আছে নেকি, বোলে পঞ্চায়তৰ প্ৰতিনিধি আছে নেকি, বা তেওঁলোকৰ জিলা পৰিষদ বা পঞ্চায়তৰ সভাপতি আছে নেকি যে কিবা আঁচনি দিব পাৰিব সেইকাৰণে বোলে দিওঁ। আৰু নেতাসকল কোন, কংগ্ৰেছ দলৰ নেতা কোন, ভূপেন বৰা খিলঞ্জীয়া লোকৰ কাৰণে তেওঁ চোলা নাফালি, সন্দেহযুক্ত নাগৰিকৰ কাৰণে চোলা ফালিলে, সেয়ে কংগ্ৰেছ দল। শংকৰদেৱ কলাক্ষেত্ৰত মিয়া ভৱন বুলি মানে লাগে বুলি কোৱা সেই কংগ্ৰেছ দল। আজি ৰাইজৰ দলৰ নেতা কোন, অখিল গগৈ কোন, অখিল গগৈ এটা দল সংগঠন এৰি থৈ গৈ আছে। অৰ্কিড পাৰ্ক নামৰ এটা মাটি 100 বিঘা মাটি নিজে তেওঁ কৃষকসকলক প্ৰতাৰণা কৰি পেলাই মাটি লোৱা সেই অখিল গগৈ, তেওঁলোকৰ কথা কোনে শুনিব? সেইকে এই কংগ্ৰেছৰ নেতাসকলে হওক ৰাইজৰ দলৰ নেতাসকল এটা ঝুট, সেই ঝুটৰ কথা কোনে শুনিব? ঠগবাজৰ ৰাইজৰ দল এইবাৰে আজি যদি চাই আপোনাৰ চেণ্টাৰবোৰত আজি কেওটা চেণ্টাৰ তেওঁলোকৰ মানুহে ওলাই অহা নাই টেবুল বহাবলৈ। আজি ভোট কেন্দ্ৰৰ বাহিৰত আজি তেওঁলোকৰ টেবুলে বহাবলৈ সাহস কৰিব পৰা নাই, তেওঁলোকে সাহস নহয়, তেওঁলোকে মানুহে পোৱা নাই টেবুল বহাবলৈ। কি ৰাইজৰ দলৰ কথা কৈছে? এই প্ৰচণ্ড গৰম, আজি এতিয়া 38-40 ডিগ্ৰী চেলচিয়াছ হ'ব। এই প্ৰচণ্ড গৰমত এই ৰ'দত হয়তো ৰাইজৰ ভোট চেণ্টাৰলৈ আগমনটো অকণমান কমটি, কিন্তু লাহে লাহে মৰিয়নি সমষ্টিৰ ৰাইজ খুব সচেতন ভোটাৰ ওলাই আহিব। মই দৃঢ় বিশ্বাস বহু ভোট মানে 80%তকৈ অধিক ভোটদান হ'ব মোৰ দৃঢ় বিশ্বাস। মই জীৱনৰ এটা মোৰ সপোন আছিলে 4বাৰ মই বিধায়ক
সদায় কমটি ভোটত জিকো কেতিয়াবা 3,300 কেতিয়াবা 7,700 কেতিয়াবা 1,700 ভোটত যোৱাবাৰ আকৌ জিকিলোঁ মই 2,400 মান ভোটত 400 নে 600 ভোটত জিকিলোঁ সদায় কমটি ভোটত জিকো এবাৰ মন আছিলে খুব বেছি ভোটত জয় হোৱা এবাৰ বেছি ভোটত জয় হ'ম আজি এইটো বিশেষ দিন আপোনাৰ দিনটো আজি মানে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কাৰ্য হৈছে কেনেকুৱা মোৰ দেউতামাৰ সমাধিত গৈ পেলাই মই প্ৰথমতে পুৱা ভাগত শুই উঠিয়ে সেৱা কৰিলোঁ তাৰ মোৰ PSO তিনিজন সৌভাগ্যৱান যে মই সৌভাগ্যৱান যে মৰিনী সমষ্টি আৰু দুজনৰ ইতিমধ্যে আমি জনাই আছোঁ শেহতীয়া তথ্য আহি পৰিছে ভবানীপুৰৰ পৰা 9 ৰাউণ্ডৰ অন্তত অৰ্থাৎ 9ম ৰাউণ্ডৰ অন্তত কোন কিমান ভোটত আগবাঢ়ি আছে 9ম ৰাউণ্ডৰ অন্তত প্ৰায় 45,016টা ভোট লাভ কৰিছে বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ভবানীপুৰত যেন জয় নিশ্চিত হৈ পৰিল ফণীধৰ তালুকদাৰৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ফণীধৰ তালুকদাৰৰ জয় যেন নিশ্চিত হৈ পৰিল ভবানীপুৰত প্ৰায় 45,016টা ভোটত লাভ কৰিছে ফণীধৰ তালুকদাৰে 9ম ৰাউণ্ডৰ অন্তত আহি পৰিছে এই ডাঙৰ খবৰটো বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে লাভ কৰিছে 45,016টা ভোট ইফালে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে লাভ কৰিছে মাত্ৰ 15,671টা ভোট আমাৰ ওচৰত শেহতীয়া তথ্য আহি পৰিছে ভবানীপুৰত ফণীধৰ তালুকদাৰ জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ফণীধৰ তালুকদাৰে ইতিমধ্যে উল্লেখ কৰিছে 4বাৰকৈ নিৰ্বাচনত তেওঁ জয়ী হৈছে ভবানীপুৰৰ পৰা গতিকে তেওঁৰ বাবে পৰাজিত হোৱাৰ কোনো প্ৰশ্নই আহি নপৰে বা তেওঁ 4বাৰকৈ এই নিৰ্বাচনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল গতিকে তেওঁ পৰাজিত হোৱাৰ কোনো প্ৰশ্নই আহি নপৰে বুলি তেওঁ উল্লেখ কৰিছিল আজিৰ পৰা কিছুদিন আগতে আৰু আজিও যেতিয়া ফলাফলৰ 4ৰ্থ ৰাউণ্ডৰ অন্তত যেতিয়া তেওঁৰ বাইট লোৱা হৈছিল 4ৰ্থ ৰাউণ্ডৰ অন্তত যেতিয়া সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ জয় প্ৰায় নিশ্চিত বুলি আৰু শেহতীয়াভাৱে আমাৰ ওচৰত আহি পৰিছে ভবানীপুৰৰ 9ম ৰাউণ্ডৰ আপডেট আৰু 9ম ৰাউণ্ডৰ অন্তত ভবানীপুৰত বিজেপি দলৰ ফণীধৰ তালুকদাৰে লাভ কৰিলে 45,016টা ভোট আৰু 45,016টা ভোট লাভ কৰা ফণীধৰ তালুকদাৰৰ যে জয় নিশ্চিত সেই কথাটো স্পষ্ট হৈ পৰিছে ফণীধৰ তালুকদাৰৰ এতিয়া আনুষ্ঠানিক ঘোষণাহে যেন বাকী কাৰণ যিকোনো মুহূৰ্ততে ফণীধৰ তালুকদাৰ জয়ী বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈহে বাকী ফণীধৰ তালুকদাৰ যে জয়ী হ'ব সেই কথাটো স্পষ্ট হৈ পৰিল ফণীধৰ তালুকদাৰৰ যি নিকটতম প্ৰতিদ্বন্দ্বী আছিল তেওঁক বহু পিছ পেলাই ফণীধৰ তালুকদাৰ আগবাঢ়ি গ'ল কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে লাভ কৰিছে মাত্ৰ 15,671টা ভোট এয়া 9ম ৰাউণ্ডৰ অন্তত লাভ কৰা তেওঁলোকৰ ভোট 9ম ৰাউণ্ডৰ অন্তৰ ফলাফল আমি আপোনালোকক জনাই আছোঁ ফণীধৰ তালুকদাৰে প্ৰায় 45,016টা ভোট লাভ কৰিছে আৰু ই স্পষ্ট কৰি দিলে যে ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নিশ্চিত ইফালে থাউৰাত সুশান্ত বৰগোহাঁই লিড লৈ আছে 17,445টা ভোটত অৰ্থাৎ থাউৰা সমষ্টিটো সুশান্ত বৰগোহাঁইৰ জয় প্ৰায় নিশ্চিত হৈ পৰিলে সুশান্ত বৰগোহাঁই ইতিমধ্যে স্পষ্ট কৰি দিছিল যে থাউৰা সমষ্টিত তেওঁ জয়ী হ'বই মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী প্ৰায় 22,100টা ভোটত লিড লৈ আছে ৰূপজ্যোতি কুৰ্মীয়ে প্ৰায় 22,100টা ভোটত লিড লৈ আছে ভবানীপুৰৰ তথ্য আমি আপোনালোকক জনালো গোসাইগাঁৱত জিৰণ বসুমতাৰীয়ে লিড লৈ আছে 20,448টা ভোটত UPPLৰ পাৰ্টি শক্তিশালী পাৰ্টি জিৰণ বসুমতাৰীয়ে লিড লৈ আছে 20,448টা ভোটত আৰু ইফালে তামুলপুৰৰ জলেন দৈমাৰী UPPLৰ পাৰ্টি 18,681টা ভোটত লিড লৈ আছে ইফালে ৰাইজৰ দলৰ থাউৰা সমষ্টিত ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰৰ কিছু অগ্ৰগতি দেখিবলৈ পোৱা গৈছে ধৈৰ্য কোঁৱৰে 14,351টা ভোট ইতিমধ্যে লাভ কৰিছে ধৈৰ্য কোঁৱৰে কিছু অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে ধৈৰ্য কোঁৱৰে থাউৰা সমষ্টিত সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে যে ধৈৰ্য কোঁৱৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল থাউৰা সমষ্টিত ধৈৰ্য কোঁৱৰৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে আমাৰ ওচৰত সেই তথ্য আহি পৰিছে 14,351টা ভোট লাভ কৰিছে ধৈৰ্য কোঁৱৰে 8ম ৰাউণ্ডৰ অন্তত এই ফলাফল আমি আপোনালোকক জনাই আছোঁ মৰিয়নি থাউৰা ভবানীপুৰ গোসাইগাঁও আৰু তামুলপুৰৰ বিভিন্ন তথ্য আমি আপোনালোকক জনাই আছোঁ আৰু 8ম ৰাউণ্ডৰ অন্তত ৰাইজৰ দলৰ প্ৰাৰ্থী থাউৰা সমষ্টিৰ ধৈৰ্য কোঁৱৰে বহুখিনি ভোট লাভ কৰিছে 14,351টা ভোট লাভ কৰিছে অৰ্থাৎ সুশান্ত বৰগোহাঁই আৰু ধৈৰ্য কোঁৱৰৰ মাজৰ প্ৰতিযোগিতাখন এতিয়া চাবলগীয়া হ'ব এতিয়া দুয়ো প্ৰাৰ্থীৰ মাজৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতা চাবলৈ ভাল হ'ব কাৰণ তেওঁলোকৰ মাজত যি প্ৰতিযোগিতা কি এই কথাটো স্পষ্ট কৰি দিছে যে ৰাইজৰ দলৰ স্থিতি যথেষ্ট শক্তিশালী থাউৰাত আৰু অখিল গগৈৰ জনপ্ৰিয়তাই হয়তো ইমানখিনি ভোট অনাত সহায় কৰিছে বা ধৈৰ্য কোঁৱৰৰ স্থিতি বা ধৈৰ্য কোঁৱৰৰ প্ৰতি থকা মানুহৰ বিশ্বাসে হয়তো ইমানখিনি ভোট অনাত সহায় কৰিছে আমি আপোনালোকক জনাই আছোঁ ভবানীপুৰৰ শেহতীয়া আপডেট 9ম ৰাউণ্ডৰ অন্তত ভবানীপুৰত বিজেপি দলৰ ফণীধৰ তালুকদাৰে প্ৰায় 45,016টা ভোট লাভ কৰিছে আমি আপোনালোকক বিভিন্ন
বাইটসমূহ অৰ্থাৎ বিভিন্নজনৰ বিভিন্ন মন্তব্যসমূহ শুনাই আছোঁ আজিৰ বাইটসমূহো আমি শুনাই আছোঁ লগতে নিৰ্বাচনৰ যিদিনাখনে ভোট গ্ৰহণ চলি আছিল সেইদিনাৰ বাইটসমূহো আপোনালোকক শুনাই আছোঁ বা তেওঁলোকৰ মন্তব্যসমূহ শুনাই আছোঁ যেতিয়া ৰাইজৰ দলৰ হৈ ভোট প্ৰদান কৰিবৰ বাবে অখিল গগৈৰ মাতৃয়ে ৰাইজক অনুৰোধ কৰিছিল তেতিয়া অখিল গগৈৰ মাতৃয়ে ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত কি মন্তব্য দাঙি ধৰিছিল আমাৰ ওচৰত সেই মন্তব্য আছে আমি আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ যিহেতু ৰাইজৰ দলৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে গতিকে অখিল গগৈৰ মাতৃৰ ভাষ্যটো আপোনাক শুনাই ল'ব বিচাৰিছোঁ মই আজি এই গা ভাল নাইকিয়া দেহাই এই ভোট দিবৰ কাৰণে আহিছোঁ অকল ৰূপজ্যোতিৰ কাৰণে ৰূপজ্যোতিয়ে মোক দুবাৰকৈ সেৱা জনাই এখন গামোচা সেৱা কৰি সি মোৰ সেৱালৈ জিকিলেও দুমাহৰ পিছতে বিজেপিত যোগদান কৰি মোক বৰ অন্তৰত আঘাত দিলে আৰু মৰিয়নিবাসী সকলো ৰাইজকে তেওঁ দুখ দি আকৌ বিজেপিলৈ গ'ল সেইকাৰণে ৰূপজ্যোতি কুৰ্মীক যাতে এটা সি হেৰি পায় তাক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সি এইবাৰ ঠেক এটা পাওক আৰু এই মৰিয়নি সমষ্টিত সি থাকিব নালাগে সাধাৰণ আপুনি এগৰাকী নাগৰিক হিচাপে কি আচলতে আহ্বান জনাব সমষ্টিবাসীক মৰিয়নি সমষ্টিবাসীক এইটো মুহূৰ্তত মই মৰিয়নিবাসীক মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাইজৰ হৈ সঞ্জীৱ গগৈক ভোট দি জয়যুক্ত কৰিব আহি পৰিছে ডাঙৰ খবৰ ভবানীপুৰত 10ম ৰাউণ্ডৰ অন্তত বিজেপিৰ ফণীধৰ তালুকদাৰে লাভ কৰিছে প্ৰায় 49,020টা ভোট 49,020টা ভোট লাভ কৰিছে ফণীধৰ তালুকদাৰে 10ম ৰাউণ্ডৰ অন্তত ফণীধৰ তালুকদাৰে লাভ কৰিছে 20টা ভোট আমি আপোনালোকক জনাই আছো ফণীধৰ তালুকদাৰৰ শেহতীয়া আপডেট ফণীধৰ তালুকদাৰে লাভ কৰিছে প্ৰায় 49,020টা ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 17,934টা ভোট আমি জনাই আছো শেহতীয়া তথ্য ভবানীপুৰত ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নিশ্চিত আনুষ্ঠানিক ঘোষণাহে বাকি কাৰণ ফণীধৰ তালুকদাৰে এতিয়ালৈ প্ৰায় 49,020টা ভোট লাভ কৰিছে এবাৰ হয়তো উপনিৰ্বাচনত ফণী তালুকদাৰে ইতিহাস সৃষ্টি কৰিব হয়তো এক ইতিহাসৰ সৃষ্টি হ'ব ফণীধৰ তালুকদাৰৰ কাৰণ ফণীধৰ তালুকদাৰে প্ৰায় 49,020টা ভোট লাভ কৰিছে আৰু ফণীধৰ তালুকদাৰক যে হৰুৱাব নোৱাৰে ভবানীপুৰত পৃথিৱীৰ যি দলতেই ভবানীপুৰত পৰা ফণীধৰ তালুকদাৰ নাযাওক কিয় ফণীধৰ তালুকদাৰৰ যি স্থিতি যি শক্তিশালী নেতৃত্ব তাক যেন ভবানীপুৰবাসীয়ে আদৰি লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফণীধৰ তালুকদাৰৰ হৈ প্ৰচাৰ চলাইছিল ফণীধৰ তালুকদাৰৰ হৈ প্ৰচাৰ চলাবৰ বাবে বিজেপিৰ হাই ভল্টেজ নেতাসকল গৈছিল কোনোবাই ঝুমুৰ নাচিছিল আমি আপোনালোকক দেখুৱাইছিলোঁ ফণীধৰ তালুকদাৰে গীত গাইছিল সাজন নায়কৰ গীতত ফণীধৰ তালুকদাৰে নাচিছিল এই সকলোবোৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছিলোঁ জনপ্ৰিয় নেতা ফণীধৰ তালুকদাৰৰ জয় নিশ্চিত হৈ পৰিল এতিয়া মাত্ৰ আনুষ্ঠানিক ঘোষণাৰ বাকি কাৰণ প্ৰায় 50,000 49,020টা ভোট লাভ কৰিলে 10ম ৰাউণ্ডৰ অন্তত ফণীধৰ তালুকদাৰে কংগ্ৰেছ দলক আৰু AIUDFক বহু পিছ পেলাই ফণীধৰ তালুকদাৰ বহু আগবাঢ়ি গ'ল গতিকে ফণীধৰ তালুকদাৰৰ ভবানীপুৰত জয় প্ৰায় নিশ্চিত বুলি ক'লেও ভুল হ'ব আচলতে ভবানীপুৰত ফণীধৰ তালুকদাৰৰ জয় বুলি ক'লেও ভুল নহ'ব কাৰণ ফণীধৰ তালুকদাৰ যে জয় হ'ব তাৰ আনুষ্ঠানিক ঘোষণাহে বাকী আমি আপোনালোকক জনাই আছো ফণী তালুকদাৰৰ শেহতীয়া আপডেট ফণী তালুকদাৰৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে ফণী তালুকদাৰে আজি ৰাতিপুৱা চতুৰ্থ ৰাউণ্ডৰ অন্তত এয়া আমি আপোনালোকক জনাইছো 10ম ৰাউণ্ডৰ অন্তত ফণী তালুকদাৰৰ মন্ত্ৰ আমি সংগ্ৰহ কৰিম 10ম ৰাউণ্ডৰ অন্তত ফণী তালুকদাৰে কি মন্তব্য দাঙি ধৰে কিন্তু চতুৰ্থ ৰাউণ্ডৰ অন্তত যেতিয়া আমাৰ ৰিক্স টাইমৰ সাংবাদিক বা অন্য সংবাদ মাধ্যমৰ সাংবাদিকে তেওঁ প্ৰশ্ন কৰিছিলে যে তেওঁৰ জয় নিশ্চিত হ'ব বুলি তেওঁ ভাবেনে তেতিয়া তেওঁ কি উত্তৰ দিছিলে আকৌ এবাৰ আপোনালোকক শুনাই লৈছো কিয় ইমান আত্মবিশ্বাসী খেলুৱৈ মানুহটো 4বাৰ খেলিলোৱে গতিকে আমি খেলি গম পাইছোঁ সংখ্যালঘু ভোট কিমান পাব বুলি দহ হাজাৰ সংখ্যালঘু একদম কম 10,000
এই আপোনাৰ দ্বিতীয় স্থানত কোন থাকিব বুলি ভাবে এতিয়া কংগ্ৰেছ তেওঁলোকে কিমানখন পাব বুলি আপুনি ভাবে 25, 25, 27 আপুনি 70 ক'ব আজি থল বজাব তামোল পাব যাব গাঁতো চলাই আপুনি নাচিব নাই ৰেডি নাচি আছে দেখিছোঁ প্ৰথম ৰাউণ্ডত যথেষ্ট সংখ্যক প্ৰায় 4,000 বেছি ভোট কি সূচাইছে 5,740 প্ৰথম ৰাউণ্ডত এই ধাৰা অব্যাহত আছে একদম 14 ৰাউণ্ডত লাষ্ট ৰাউণ্ডত কণ্টেষ্ট কাৰ লগত হ'ব বুলি কংগ্ৰেছ কিমান ভোটৰ ব্যৱধান হ'ব মই 30,000 ভোটত যাব সংখ্যালঘু অঞ্চলতো এনেদৰে ভোটৰ মানে ব্যৱধান থাকিব নেকি সংখ্যাত ইমান ব্যৱধান নাথাকে সংখ্যালঘু ভোট পাম টোটেল 10,000 একদম টাৰ্গেট ইফালে তামুলপুৰ সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ অন্তত কোনে কিমান ভোট লাভ কৰিলে আমাৰ ওচৰত তথ্য আহি পৰিছে জলেন দৈমাৰী UPPLৰ তেওঁ লাভ কৰিছে 24,355টা ভোট ভাস্কৰ দাহাল কংগ্ৰেছৰ তেওঁ লাভ কৰিছে 3,013টা ভোট ব্ৰজেননাথ ডেকা GSPৰ তেওঁ লাভ কৰিছে 1,941টা ভোট ৰাজকুমাৰ বড়ো VPIৰ তেওঁ লাভ কৰিছে 502টা ভোট অৰ্থাৎ দেখিবলৈ পোৱা গৈছে গণেশ কছাৰীয়ে যথেষ্ট ভোট লাভ কৰিছে গণেশ কছাৰীয়ে লাভ কৰিছে 5,674টা ভোট আৰু ইফালে জলেন দৈমাৰীয়ে লাভ কৰিছে 24,355টা ভোট আমি আপোনালোকক জনাই আছো তামুলপুৰৰ শেহতীয়া আপডেট তামুলপুৰত জলেন দৈমাৰী UPPLৰ তেওঁ লাভ কৰিছে 24,355টা ভোট আৰু একেটা সময়ত গণেশ কছাৰী তেওঁৰ পিছতে গণেশ কছাৰীয়ে লাভ কৰিছে 5,674টা ভোট আমি জনাই আছো তামুলপুৰৰ শেহতীয়া আপডেট কিন্তু আটাইতকৈ আগত ভবানীপুৰত আগবাঢ়ি আছে ফণীধৰ তালুকদাৰৰ জয় যেন নিশ্চিত হৈ পৰিছে ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে কাৰণ 10ম ৰাউণ্ডৰ অন্তত ফণীধৰ তালুকদাৰে প্ৰায় 49,020টা ভোট লাভ কৰিছে হয়তো ফণীধৰ তালুকদাৰক আৰু কোনেও পিছ পেলাব নোৱাৰিব ভবানীপুৰত আৰু উপনিৰ্বাচনত ফণীধৰ তালুকদাৰে এক ইতিহাসৰ সৃষ্টি কৰি জয়ী হ'ব সেই কথাটো যেন স্পষ্ট হৈ পৰিছে আমি আপোনালোকক ফণী তালুকদাৰৰ শেহতীয়া আপডেট জনালো ঠিক তেনেদৰে থাউৰা সমষ্টিত দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে 14,351টা ভোট লাভ কৰিছে 8ম ৰাউণ্ডৰ অন্তত ঠিক তেনেদৰে সুশান্ত বৰগোহাঁয়ে লাভ কৰিছে বিজেপি দলৰ সুশান্ত বৰগোহাঁয়ে লাভ কৰিছে 17,445টা ভোট অৰ্থাৎ ধৈৰ্য কোঁৱৰ আৰু সুশান্তৰ বৰগোহাঁইৰ মাজত যিখন প্ৰতিযোগিতা এই প্ৰতিযোগিতাখন ৰোমাঞ্চকৰ হৈ পৰিছে চাবলৈ ভাল হৈছে আৰু যিকোনো মুহূৰ্তত হয়তো এই প্ৰতিযোগিতাখনে যিকোনো ৰূপ লাভ কৰিব পাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মী বহু ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৰূপজ্যোতি কুৰ্মীয়ে 22,100টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ভবানীপুৰত ফণী তালুকদাৰৰ আমি আপোনালোকক জনালোৱে কিমান ভোট লাভ কৰিছে ফণী তালুকদাৰে প্ৰায় 30,000 ভোটৰ ব্যৱধানত আগবাঢ়ি থকাৰ তথ্য আমি আপোনালোকক জনালো গোসাইগাঁৱত প্ৰায় 20,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে জিৰণ বসুমতাৰী তামুলপুৰত জলেন দৈমাৰী আগবাঢ়ি আছে প্ৰায় 18,681টা ভোটৰ ব্যৱধানত সপ্তম ৰাউণ্ডৰ ৰিজাল্ট আমাৰ ওচৰত আহি পৰিছে সপ্তম ৰাউণ্ডৰ ৰিজাল্ট আহি পৰিছে গোসাইগাঁৱৰ পৰা গোসাইগাঁৱত UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে সপ্তম ৰাউণ্ডৰ অন্তত গোসাইগাঁৱত জিৰণ বসুমতাৰী UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 30,600 ভোট 30,600 ভোট লাভ কৰিছে জিৰণ বসুমতাৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীজনে লাভ কৰিছে 12,184টা ভোট BPFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 11,448টা ভোট অৰ্থাৎ UPPLৰ প্ৰাৰ্থীগৰাকীয়ে অৰ্থাৎ UPPLৰ গোসাইগাঁৱৰ জিৰণ বসুমতাৰীয়ে লিড লৈছে 18,416টা ভোটত আমি আপোনালোকক গোসাইগাঁৱৰ শেহতীয়া আপডেট আপোনালোকক জনাই আছো গোসাইগাঁৱৰ সপ্তম ৰাউণ্ডৰ অন্তত UPPLে লাভ কৰিছে 30,600 ভোট কংগ্ৰেছে লাভ কৰিছে 12,184টা ভোট আৰু BPFে লাভ কৰিছে 11,448টা ভোট অৰ্থাৎ UPPLে লিড লৈ আছে 18,416টা ভোটত দেখিবলৈ পোৱা গৈছে যে এই যে উপনিৰ্বাচন এই উপনিৰ্বাচনক লৈ যথেষ্ট জল্পনা কল্পনা আছিল উপনিৰ্বাচনক লৈ ৰাইজে ভাবিছিলে যে উপনিৰ্বাচনত হয়তো মূল্য বৃদ্ধি উপনিৰ্বাচনত হয়তো যে শেহতীয়াভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অন্য বিজেপি নেতাসকলৰ যি মন্তব্য এই মন্তব্যই হয়তো বিৰূপ প্ৰভাৱ পেলাব পাৰে কিন্তু মূল্য বৃদ্ধিয়েই হওক বা দৰং জিলাৰ শেহতীয়া
ধলপুৰ বা শেহতীয়াভাৱে গৰুকুটিৰ কাণ্ডই হওক কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই বিজেপি দলক ৰাইজে যেন এতিয়াও আগৰ দৰে ভাল পায় আগৰ দৰে মৰম কৰে কাৰণ যিসকল প্ৰাৰ্থী এটা সময়ত কংগ্ৰেছৰ আছিল বা যিসকল প্ৰাৰ্থী এটা সময়ত অন্য দলৰ আছিল বা যিসকল প্ৰাৰ্থী AIUDFৰ আছিল তেওঁলোকৰ সৈতে ভোটাৰো একেলগে অহাটো কিন্তু আচৰিত কথা কাৰণ যিটো সমষ্টি AIUDFৰ দখলত আছিল ভবানীপুৰ যি সমষ্টি AIUDFৰ দখলত আছিল য'ত শনিধৰ তালুকদাৰৰ দৰে ব্যক্তিয়ে AIUDFৰ প্ৰাৰ্থী হিচাপে জয়যুক্ত হৈছিল সেই AIUDFৰ দখল থকা এটা সমষ্টিত যেতিয়া প্ৰায় 50,000 ভোট লাভ কৰিছে প্ৰায় 50,000 ভোট লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিবলৈ গৈ আছে আৰু তেওঁৰ বিৰুদ্ধে থকা প্ৰাৰ্থীক বহু হাজাৰ ভোটৰ ব্যৱধানত পিছ পেলাই থৈ আহিছে প্ৰায় 30,000তকৈ অধিক ভোটৰ ব্যৱধানত পিছ পেলাই থৈ আহিছে ভবানীপুৰত ফণীধৰ তালুকদাৰে এই কথাটো স্পষ্ট কৰি দিছে যে বৰ্তমান ৰাজ্যত বিজেপিৰ যি অগ্ৰগতি যি উত্থান ৰাইজে বিজেপিক যেনেদৰে আদৰি লৈছে সেয়া হয়তো এক ইতিহাসলৈ ৰূপান্তৰিত হ'ব ঠিক তেনেদৰে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী বুলি ক'লে মৰিয়নি সমষ্টিত কংগ্ৰেছৰ ছবিখন মনলৈ আহিছিল কাৰণ ৰূপজ্যোতি কুৰ্মীয়ে যেতিয়া কংগ্ৰেছত আছিল তেতিয়া ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ হৈ যি মন্তব্য কৰিছিল বা কংগ্ৰেছত থাকোঁতে ৰূপজ্যোতি কুৰ্মীৰ যি স্থিতি আছিল যি শক্তিশালী স্থিতি আছিল সেয়া হয়তো কোনেও পাহৰা নাই ৰূপজ্যোতি কুৰ্মীয়ে এটা সময়ত বিজেপি দলৰ বিৰুদ্ধে কেনেদৰে প্ৰতিবাদ কৰিছিল সেয়া নিশ্চয় আপোনাৰ মনত আছে এখন মহাবিদ্যালয়ৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কান্দিছিল কাৰণ তাত বিজেপিৰ ভাতৃ সংগঠনে এখন সভাৰ আয়োজন কৰিছিল এটা সময়ত সেই ৰূপজ্যোতি কুৰ্মী যেতিয়া বিজেপিলৈ আহিল তাৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ লগত কিন্তু ৰাইজো বিজেপিলৈ আহিল আৰু তাকে স্পষ্ট কৰি দিছে ৰাইজে কাৰণ ৰূপজ্যোতি কুৰ্মীয়ে এতিয়াও বহু হাজাৰ ভোটত লিড কৰি আছে মৰিয়নি সমষ্টিত থাওৰাত সুশান্ত বৰগোহাঁই আৰু ৰাইজৰ দলৰ ধৈৰ্য্যকৰ অৱশ্যে থাওৰাত দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ স্থিতি যথেষ্ট শক্তিশালী থাওৰাত ৰাইজৰ দলে সুশান্ত বৰগোহাঁইৰ সৈতে এক শক্তিশালী প্ৰতিযোগিতাত নামিছে ধৈৰ্য কোঁৱৰ আৰু সুশান্ত বৰগোহাঁইৰ মাজত যি নিৰ্বাচনী শেহতীয়া আপডেট সেই আপডেটে এইটো কথা স্পষ্ট কৰি দিছে যে ৰোমাঞ্চকৰ হৈ পৰিছে থাওৰাৰ নিৰ্বাচনী ফলাফলৰ গতি গোসাইগাঁৱৰ ঘটনা আমি জনালোঁ গোসাইগাঁৱত কেনেদৰে আগবাঢ়ি আছে কোন আগবাঢ়ি আছে আমি আপোনালোকক জনালোঁ UPPLৰ প্ৰাৰ্থীজনে লাভ কৰিছে প্ৰায় 30,600 ভোট সপ্তম ৰাউণ্ডৰ অন্তত কংগ্ৰেছৰজনে লাভ কৰিছে 12,184টা আৰু BPFে লাভ কৰিছে 11,484টা UPPLে সপ্তম ৰাউণ্ডৰ অন্তত লিড কৰিছে 18,416টা ভোটত আমি আপোনালোকক যেহেতু আমি বিভিন্নজনৰ মন্তব্য শুনাই আছোঁ আমাৰ যদি সম্ভৱ হয় তামুলপুৰৰ পৰা আমাৰ UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ মন্তব্য আহিছে যদি সম্ভৱ হয় আমি আপোনালোকক শুনাম আমি কিছু সময় পিছতে আপোনালোকক জলেন দৈমাৰীৰ মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে আমি আপোনালোকক শুনাব বিচাৰিছোঁ যোগেন মোহনৰ মন্তব্য আজি যেহেতু নিৰ্বাচনত বিজেপিৰ যথেষ্ট অগ্ৰগতি দেখিবলৈ পোৱা গৈছে বিজেপিয়ে প্ৰতিটো সমষ্টিতেই হেক হাঁহি মাৰিব সেই কথাটো যেন স্পষ্ট হৈ পৰিছে আৰু সেই সময়তে যোগেন মোহনক যেতিয়া সোধা হৈছিল এই সন্দৰ্ভত তেতিয়া যোগেন মোহনে কৈছিল এতিয়া যেহেতু নিৰ্বাচনত আমাৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে বা বিজেপি দলৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে হয়তো বিৰোধীৰ একাংশই এতিয়া ক'ব এয়া ৰিগিঙৰ আশ্ৰয় লৈ এওঁলোক জয়ী হৈছে বুলি যোগেন মোহনক যেতিয়া ৰাইজে প্ৰশ্ন কৰিছিল যোগেন মোহনে কি মন্তব্য আগবঢ়াইছিল শুনাই ল'ব বিচাৰিছোঁ এতিয়া আৰু যিবিলাকে বিধ্বস্ত হৈছে ভোট পোৱা নাই তেওঁলোকে সেইটো কথা নকৰি কি কথা ক'ব বাৰু গতিকে সেইটো তেওঁলোকৰ মানে ৰেডিমেড ডাইলগবিলাক কৈ আছে ক'ৰবাত কোনোবাই ৰেগি ৰেংক হৈছে ধন বিতৰণ কৰিছে এইবিলাক কথা এতিয়া আমিতো পুলিচ প্ৰশাসনে নিজেতো কাক কাৰ্য কৰিছে ৰাইজে দেখিলে এতিয়া ৰাইজৰ দলৰ কৰ্মীকে গ্ৰেপ্তাৰ কৰিছে মদ বা টকা পইচা বিলোৱাত আমাৰ দলৰ কৰ্মীকটো ক'তো গ্ৰেপ্তাৰ কৰা নাই আৰু আমি স্বচ্ছ নিকা মনেৰে ৰাইজক হাঁহি মুখে ভোট দিবলৈ কৈছে হাঁহি মুখে ভোট দিছে উন্নয়ন লাগে উন্নয়নৰ কাৰণে কাম কৰিম দুখীয়া দৰিদ্ৰৰ কাৰণে কাম কৰা এইখন চৰকাৰ এই কথাবোৰতে ৰাইজে ভোটদান কৰিছে গতিকে ইয়াত আৰু এইবিলাক অভিযোগ মানে যি হাৰি যায় সি এনেকুৱা ধৰণৰ যে কান্দি যোৱাৰ আগমুহূৰ্তত এনেকুৱা ধৰণৰ কথা কৈ গুচি যাব দায় হৰা এইবিলাক মন্তব্য গতিকে এইবিলাক কোনো তথ্য
প্ৰশাসনৰ ওচৰত নাই। আমি প্ৰশাসনৰ ষ্ট্ৰিক আছে, অবজাৰ্ভাৰ আছে, দিনে ৰাতে ঘূৰি ফুৰিছে। এটা LAC যেতিয়া এটা ডিষ্ট্ৰিক্ট প্ৰশাসন খুব ষ্ট্ৰং আৰু ষ্ট্ৰিক হ'বলৈও আমি কৈছোঁ যাতে কোনো ধৰণৰ গণতন্ত্ৰৰ বিৰুদ্ধে কাম কোনো কৰিব নোৱাৰে। এখন সুস্থ গণতান্ত্ৰিক এখন ৰাজ্য আমি প্ৰতিষ্ঠা কৰিম আৰু গণতন্ত্ৰক শক্তিশালী কৰিম। জনসাধাৰণৰ ওচৰত আমাৰ ওচৰত শেহতীয়া তথ্য আহিছে। থাওৰা সমষ্টিত লিড লৈ আছে বিজেপিয়ে। থাওৰা সমষ্টিত 22,074টা ভোটত লিড লৈ আছে সুশান্ত বৰগোহাঁই। ঠিক একেটা সময়ত লিড লৈ আছে মৰিয়নি সমষ্টিতো বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়ে 22,100টা ভোটত লিড লৈ আছে। ভৱানীপুৰত 31,086টা ভোটত লিড লৈ আছে বিজেপিৰ ফণীধৰ তালুকদাৰে। তামোলপুৰত UPPL লিড লৈ আছে 18,681টা ভোটত। ঠিক একেদৰে গোসাইগাঁৱত 22,484টা ভোটত UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লিড লৈ আছে। শেহতীয়া তথ্য এই কথাটো স্পষ্ট কৰি দিছে যে বিজেপিৰ জয় নিশ্চিত হৈ পৰিছে। ৰাজ্যত 5টা সমষ্টিতেই যি বিজেপিয়ে কৈ আছিল যে 5টা সমষ্টিতেই বিজেপিয়ে জয়লাভ কৰিব, সেই কথা যেন স্পষ্ট হৈ পৰিছে। বিজেপিৰ জয় স্পষ্ট হৈ পৰাটো দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ৰাউণ্ডতে বিজেপিৰ অগ্ৰগতি স্পষ্ট হৈ পৰিছে। কালি যেতিয়া এই সন্দৰ্ভত দিলীপ শইকীয়াক সোধা হৈছিল, দিলীপ শইকীয়াই এটা কথা স্পষ্ট কৰি দিছিল যে 5টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব। 5টা সমষ্টিত বিজেপিৰ জয় স্পষ্ট হ'ব আৰু মাত্ৰ দিনৰ 12ৰ পৰা 1 বজাৰ ভিতৰত এই কথা স্পষ্ট হৈ পৰিব বুলি দিলীপ শইকীয়াই উল্লেখ কৰিছিল। কেৱল দিলীপ শইকীয়াই নহয়, বিজেপিৰ যিকোনো এজন নেতাই এই কথা স্পষ্ট কৰি দিছিল যে 12ৰ পৰা 1 বজাৰ ভিতৰত স্পষ্ট হৈ পৰিব ৰাজ্যৰ 5টা সমষ্টিত যে বিজেপি জয়ী হ'ব। আৰু এতিয়াও 12 বাজিবলৈ 5 মিনিট বাকী, আৰু 12 বাজিবলৈ 5 মিনিট থকাৰ সময়তে যি আপডেট আহিছে সেই আপডেট এই কথা স্পষ্ট কৰি দিছে যে বিজেপিৰ জয় নিশ্চিত 5টা সমষ্টিতেই। দেখিবলৈ পোৱা গৈছে তামোলপুৰত জলেন দৈমাৰী, ঠিক একেটা সময়ত গোসাইগাঁৱত জিৰণ বসুমতাৰী, থাওৰাত সুশান্ত বৰগোহাঁই, মৰিয়নিত ৰূপজ্যোতি কুৰ্মী আৰু ভৱানীপুৰত ফণী তালুকদাৰে ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে। ইমান বেছি ভোটৰ ব্যৱধানত তেওঁলোক আগবাঢ়ি গৈ আছে। দেখিবলৈ পোৱা গৈছিল কিছু মুহূৰ্ত পূৰ্বে 9ম ৰাউণ্ডৰ অন্তত ফণী তালুকদাৰে লাভ কৰিছিল প্ৰায় 49,100টা ভোট। 49,100টা ভোট লাভ কৰা ফণী তালুকদাৰে ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে ভৱানীপুৰত। কাৰণ ভৱানীপুৰ ইমান দিনে বিজেপিৰ দখলত নাছিল। ভৱানীপুৰ আছিল AIUDFৰ দখলত। AIUDFৰ দখলত থকা এটা সমষ্টি যেতিয়া সম্পূৰ্ণৰূপে বিজেপিৰ দখললৈ যায়, তাত কিমান ডাঙৰ এটা চেঞ্জ বা কিমান ডাঙৰ প্ৰভাৱ থাকিব লাগিব মুখ্যমন্ত্ৰীৰ, কিমান প্ৰভাৱ থাকিব লাগিব তাৰ দলীয় নেতাৰ, সেই কথাই স্পষ্ট কৰি দিছে। তামোলপুৰৰ শেহতীয়া আপডেট আহিছে 4ৰ্থ ৰাউণ্ডৰ অন্তত তামোলপুৰত কোনে কিমান ভোট লাভ কৰিলে। জলেন দৈমাৰী UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 32,888টা ভোট। ভাস্কৰ দাহাল কংগ্ৰেছৰ, তেওঁ লাভ কৰিছে 3,630টা ভোট। ব্ৰজেন্দ্ৰ নাথ ডেকা GSPৰ তেওঁ লাভ কৰিছে 2,888টা ভোট আৰু কংগ্ৰেছে গণেশ কছাৰীয়ে লাভ কৰিছে 7,527টা ভোট। অৰ্থাৎ দ্বিতীয় স্থানত আছে গণেশ কছাৰী আৰু জলেন দৈমাৰী UPPLৰ তেওঁ আগবাঢ়ি আছে। তেওঁ লাভ কৰিছে প্ৰায় 32,888টা ভোট। নিৰ্দলীয় পাৰ্টী গণেশ কছাৰীতকৈ প্ৰায় 24,900
61টা ভোটত অগ্ৰগতি UPPLৰ জলেন দৈমাৰীৰ তামুলপুৰ সমষ্টিৰ চতুৰ্থ ৰাউণ্ডৰ অন্তত এই তথ্য আমাৰ ওচৰলৈ আহিছে আমি আপোনালোকক সেই তথ্য জনাই আছো চতুৰ্থ ৰাউণ্ডত কোনে কিমান ভোট লাভ কৰিলে আমি আপোনালোকক এবাৰ জনাব বিচাৰিছো জলেন দৈমাৰীয়ে চতুৰ্থ ৰাউণ্ডত লাভ কৰিছিল 8133টা ভোট কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালে লাভ কৰিছিল 617টা ভোট ব্ৰজেন্দ্ৰনাথ ডেকাই লাভ কৰিছিল 947টা ভোট আৰু গণেশ কছাৰীয়ে 1853টা ভোট লাভ কৰিছিল অৰ্থাৎ এতিয়ালৈ গণেশ কছাৰীয়ে মুঠ লাভ কৰিলে 7527টা ভোট আৰু জলেন দৈমাৰীয়ে এতিয়ালৈ লাভ কৰিলে 32888টা ভোট অৰ্থাৎ জলেন দৈমাৰীয়ে গণেশ কছাৰীক পিছ পেলাই প্ৰায় 24961টা ভোটত আগবাঢ়ি আছে আমাৰ ওচৰত বিভিন্নজনৰ মন্তব্য আছে ভবানীপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰো মন্তব্য আমাৰ ওচৰত আহি পৰিছে আমি ভবানীপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মন্তব্য এবাৰ শুনাব বিচাৰিছো যেহেতু ভবানীপুৰত দেখিবলৈ পোৱা গৈছে যে ফণীধৰ তালুকদাৰে প্ৰায় 49100টা ভোট প্ৰায় 50000 ভোটত লিড কৰি আছে গতিকে আমি এইবাৰ আপোনালোকক কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়েনো তেওঁৰ প্ৰতিক্ৰিয়া কেনেদৰে প্ৰকাশ কৰিলে তাক শুনাই ল'ব বিচাৰিছো ক'ৰবাত অগ্ৰগতি হ'ব ক'ৰবাত নিম্নগামী হ'ব এতিয়া আমাৰ এতিয়া অগ্ৰগতি সিফালে হৈ আছে এতিয়া আমাৰ অগ্ৰগতিৰ ৰাস্তা আহি আছে আমি এতিয়া অগ্ৰগতি লাভ কৰিম প্ৰায় যদি চোৱা যায় প্ৰায় 22,000 পৰা 26,000 অগ্ৰগতি হৈছে 8টা ৰাউণ্ড শেষ হ'ল আপুনি 12,834টা এতিয়া আমি আৰু অগ্ৰগতি আমাৰ বেছি হ'ব সিফালে কম কিমান ভোটত আপুনি এতিয়া যিকেইটা ৰাউণ্ড আছে আৰু 8টা ৰাউণ্ড আপুনি কৈছে যে যি 8টা শেষ হ'ল তাত বিজেপি অগ্ৰগতি ল'লে বাকী 8টাত আপুনি বাকী 8টাত মই ইয়াৰ পৰা 50,000 মই পাম কোনখিনি অঞ্চলৰ ভোটৰ কথা কৈছে বিজেপি এই ৰেল লাইনৰ আমাৰ দক্ষিণ আপুনি লগে লগে অগ্ৰগতি লাভ যত্ন কৰি মেকআপ হৈ যাব এইখিনিত মেকআপ হৈ যাব কিমান ভোটৰ ব্যৱধান থাকি যাব আপুনি জয়ী হ'ম বুলি কৈছে অলপ মই বেছি ভোট নহয় 4-5 হাজাৰ ভোটত হৈ যাব 4-5 হাজাৰ আপুনি মেকআপ কৰিব জয়ী হ'ব এতিয়া প্ৰায় 30,000ৰ ওপৰত বিজেপিয়ে লিড লৈ আছে এই যে লিড আপুনি কাটিব পাৰিব নেকি পাৰিম কি অনায়াসে পাৰিম ক'ৰবাত আপোনালোকৰ দুৰ্গত এতিয়াও দুৰ্গ নাই মানে যিখিনি মানে কংগ্ৰেছক ভাল পায় নিৰপেক্ষতা ভাল পায় উন্নয়ন ভাল পায় বস্তু বাহানিৰ দাম যে হৈছে তাৰ বিৰোধিতা কৰাৰ কাৰণে যিখিনি মানুহ এতিয়াতো আপোনাতকৈ 32,000 বেছিকৈ ভোট পাইছে অষ্টম ৰাউণ্ডত এতিয়া আৰু বহুত ভোট বাকী আছে যিহেতু আমাৰ 1,13,000 ভোট পৰিছে 30,000 হৈছে বাকীটো আছে দেখা বাকীত আপুনি সেইখিনি মই পাম দেখা গৈছে সংখ্যা AYDF যথেষ্ট কম ভোট পাইছে অন্য নিৰ্বাচনতকৈ এই ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব নেকি সংখ্যালঘু অঞ্চলত লাভান্বিত হ'ব কিমান ভোটৰ ব্যৱধানত জয়লাভ হ'ব আপোনাৰ বেছি নহয় 4-5 হাজাৰ শেহতীয়া আপডেট আহিছে আমি যেহেতু ভবানীপুৰৰ তথ্য আপোনালোকক জনাই আছো ভবানীপুৰৰ শেহতীয়া 11 ৰাউণ্ডৰ অন্তত 11 নম্বৰ ৰাউণ্ডৰ অন্তত কোনে কিমান ভোট পালে আমি আপোনালোকক জনাব বিচাৰিছো ফণীধৰ তালুকদাৰে লাভ কৰিলে 50,140টা ভোট ফণীধৰ তালুকদাৰে লাভ কৰিছে 11 ৰাউণ্ডৰ অন্তত 11 নম্বৰ ৰাউণ্ডৰ অন্তত ফণীধৰ তালুকদাৰে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী ফণীধৰ তালুকদাৰে লাভ কৰিলে 50,140টা ভোট আৰু তাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী যিগৰাকীৰ ভাষ্য আমি অলপ আগতে আপোনালোকক শুনালো তেওঁ লাভ কৰিছে 24,980টা ভোট অৰ্থাৎ প্ৰায় 50% ভোটত আগবাঢ়ি আছে প্ৰায় 50%তকৈ অধিক ভোটত আগবাঢ়ি আছে ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নিশ্চিত আৰু মাত্ৰ আনুষ্ঠানিকতাৰ বাকী কাৰণ ইমানখিনি ভোট কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বা অন্য দলৰ প্ৰাৰ্থীয়ে গৈ অতিক্ৰম কৰাটো এতিয়া সহজ নহ'ব প্ৰায় 50% ভোটত আগবাঢ়ি আছে ফণীধৰ তালুকদাৰ বিজেপি দলৰ ফণীধৰ তালুকদাৰে 11 নম্বৰ ৰাউণ্ডৰ অন্তত লাভ কৰিলে 50,140টা ভোট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 24,980টা ভোট আমি আপোনালোকক জনাই আছো ইফালে সপ্তম ৰাউণ্ডৰ অন্তত কোনে কিমান লাভ কৰিলে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো থাউৰা সমষ্টিত বিজেপিৰ অগ্ৰগতি বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰতকৈ 16,129টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই বহু ভোটত আগবাঢ়ি গ'ল কিছু মুহূৰ্ত পূৰ্বে দেখিবলৈ পোৱা গৈছিল তেওঁলোকৰ মাজত মাত্ৰ 3,000 ভোট বা 4,000 ভোটৰ ব্যৱধান দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰায় 16,129টা ভোটৰ ব্যৱধানত আগবাঢ়ি গ'ল ধৈৰ্য কোঁৱৰতকৈ সুশান্ত বৰগোহাঁই আমি জনাই আছো আপোনালোকক
বিজেপিৰ এই অগ্ৰগতিৰ তথ্যসমূহ বিজেপিয়ে প্ৰতিটো সমষ্টিতে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে কি তামোলপুৰ কি গোসাইগাঁও ভবানীপুৰ থাউৰা সকলোতে এতিয়া বিজেপিৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে মৰিয়নি সমষ্টিটো দেখিবলৈ পোৱা গৈছে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীয়ে আগতীয়াকৈ ঘোষণা কৰিছিল যে মৰিয়নি সমষ্টিত পৃথিৱীৰ কোনো শক্তিয়ে ৰূপজ্যোতি কুৰ্মীক হৰুৱাব নোৱাৰে ৰূপজ্যোতি কুৰ্মীক মৰিয়নিবাসীয়ে ভাল পায় মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীক কোনেও কেতিয়াও পৰাস্ত কৰিব নোৱাৰে পৃথিৱীৰ কোনো শক্তিয়ে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰিব নোৱাৰে বুলি ৰূপজ্যোতি কুৰ্মীয়ে আগতীয়াকৈ সেই ভাষ্য প্ৰদান কৰিছিল আৰু সেয়াই যেন স্পষ্ট হ'বলৈ গৈ আছে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ বিজয় যেন প্ৰায় নিশ্চিত হৈ পৰিছে ঠিক একেটা সময়ত ভবানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰে মন্তব্য প্ৰকাশ কৰি কৈছিল যে তেওঁ কোনেও ফণীধৰ তালুকদাৰক কোনেও হৰুৱাব নোৱাৰে আৰু ফণীধৰ তালুকদাৰৰ জয় প্ৰায় নিশ্চিত আনুষ্ঠানিকতাৰহে বাকী কাৰণ আৰু মাত্ৰ কেইটামান ৰাউণ্ড বাকী আৰু সেই ৰাউণ্ডৰ অন্তত ফণীধৰ তালুকদাৰ যে জয়ী হৈছে সেই কথা ৰাজহুৱা হ'ব কাৰণ ফণীধৰ তালুকদাৰে প্ৰায় 50,140টা ভোট লাভ কৰিলে 11 নম্বৰ ৰাউণ্ডৰ অন্তত ফণীধৰ তালুকদাৰে লাভ কৰিছে 50,140টা ভোট কংগ্ৰেছে লাভ কৰিছে মাত্ৰ 24,980টা ভোট আমি যদি 25 বুলিও ধৰো তথাপিতো 50% ভোটত আগবাঢ়ি আছে ফণীধৰ তালুকদাৰ এই কথাটো স্পষ্ট কৰি দিছে যে বৰ্তমান ৰাজ্যত বিজেপিৰ দপদপনি আৰু বিজেপিৰ অগ্ৰগতি যথেষ্ট বেছি বিজেপিক ৰাইজে এতিয়াও ভাল পায় মূল্যবৃদ্ধিয়ে হওক বা বিভিন্ন সাম্প্ৰদায়িক মন্তব্যই নহওক কিয় এতিয়াও যে বিজেপিক ৰাইজে ভাল পায় এই 5টা সমষ্টিৰ উপ নিৰ্বাচনে সেই কথাটো স্পষ্ট কৰি দিছে 31 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হোৱাৰ দিন আজি কেৱল 31 জন প্ৰাৰ্থীৰে ভাগ্য আজি নিৰূপিত নহব আজি ৰাজ্যৰ 5টা সমষ্টিৰ হাজাৰ হাজাৰ লাখ লাখ জনসাধাৰণেও নিজকে এবাৰ পৰীক্ষা কৰি চাব বিচাৰিছে যে তেওঁলোকে উন্নয়ন প্ৰগতি বিকাশ কেনেদৰে বিচাৰে আৰু হয়তো তেওঁলোকে উন্নয়ন প্ৰগতি বিকাশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত ধৰি হোৱাটো বিচাৰিছে আৰু সেইবাবেই হয়তো ইমান হাজাৰ হাজাৰ ভোটৰ ব্যৱধানত প্ৰতিগৰাকী বিজেপি প্ৰাৰ্থী বা বিজেপি সমৰ্থিত প্ৰাৰ্থী আগবাঢ়িছে তামোলপুৰ সমষ্টিৰ শেহতীয়া আপডেট আমাৰ ওচৰত আহিছে তামোলপুৰ সমষ্টিত জলেন দৈমাৰী ইউপিপিএলৰ যাক বিজেপিয়ে সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছে তেওঁ লাভ কৰিছে 32,888টা ভোট ইফালে ইণ্ডিপেণ্ডেণ্ট পাৰ্টি গণেশ কছাৰী দ্বিতীয় স্থানত আছে তেওঁ চতুৰ্থ ৰাউণ্ডৰ অন্তত লাভ কৰিছে 7,527টা ভোট ব্ৰজেন্দ্ৰনাথ ডেকা জিএছপি তেওঁ লাভ কৰিছে 2,888টা ভোট ভাস্কৰ দাহাল কংগ্ৰেছৰ তেওঁ লাভ কৰিছে 3,630টা ভোট অৰ্থাৎ নিৰ্দলীয় পাৰ্টি গণেশ কছাৰীতকৈ 24,961টা ভোটত প্ৰায় 25,000 ভোটত আগবাঢ়ি আছে জলেন দৈমাৰী ভবানীপুৰত যেনেদৰে প্ৰায় 25,000 ভোটত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থীজনতকৈ প্ৰায় 25,000 ভোটত আগবাঢ়ি আছে ফণীধৰ তালুকদাৰ ঠিক একেই ঘটনা সংঘটিত হৈছে তামোলপুৰতো কংগ্ৰেছ প্ৰাৰ্থীজনৰ পৰা তামোলপুৰত কংগ্ৰেছ নহয় ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী অৰ্থাৎ নিৰ্দলীয় প্ৰাৰ্থীজনতকৈ গণেশ কছাৰীতকৈ প্ৰায় 50,000 ভোটত আগবাঢ়ি আছে জলেন দৈমাৰী আমি শেহতীয়া আপডেট আপোনালোকক জনাই আছোঁ আপোনালোকে ৰিচ টাইমত শেহতীয়া আপডেট পাই আছে আমি ভবানীপুৰ সমষ্টি আমি থাউৰা সমষ্টি তামোলপুৰ সমষ্টি মৰিয়নি সমষ্টি ভবানীপুৰ সমষ্টি আৰু গোসাইগাঁও সমষ্টিৰ শেহতীয়া আপডেট আপোনালোকক জনাই আছোঁ আমাৰ ওচৰত হয়তো বিভিন্নজনৰ মন্তব্য আহি পৰিছে আমি যোগেন মোহনে কি কৈছিলে সেই মন্তব্য এবাৰ যদি আপোনালোকক শুনাই ল'ব বিচাৰোঁ কাৰণ যোগেন মোহনক সোধা হৈছিল কিছু মুহূৰ্ত পূৰ্বে যিহেতু বিজেপিৰ যথেষ্ট অগ্ৰগতি দেখিবলৈ পোৱা গৈছে যোগেন মোহনক সোধা হৈছিল যে এই সন্দৰ্ভত তেওঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তেতিয়া যোগেন মোহনে কৈছিল যে এতিয়া হয়তো বিৰোধী মিটিঙৰ অৱস্থা যোগেন মোহনে কি কৈছিল শুনাই ল'ব বিচাৰিছোঁ কৰ্মীকে গ্ৰেপ্তাৰ কৰিছে মদ বিলোৱা বা টকা পইচা বিলোৱাত আমাৰ দলৰ কৰ্মীকটো ক'তো গ্ৰেপ্তাৰ কৰা নাই আৰু আমি স্বচ্ছ নিকা মনেৰে ৰাইজক হাঁহিমুখে ভোট দিবলৈ কৈছে হাঁহিমুখে ভোট দিছে উন্নয়ন লাগে উন্নয়নৰ কাৰণে কাম কৰিম দুখীয়া দৰিদ্ৰৰ কাৰণে কাম কৰা এইখন চৰকাৰ এই কথাবোৰতে ৰাইজে ভোটদান কৰিছে গতিকে ইয়াত আৰু এইবিলাক অভিযোগ মানে যি হাৰি যায় সি এনেকুৱা ধৰণৰ যে কান্দি যোৱাৰ আগমুহূৰ্তত এনেকুৱা ধৰণৰ কথা কৈ গুচি যাব দায় হৰা এইবিলাক মন্তব্য গতিকে এইবিলাক কোনো তথ্য প্ৰশাসনৰ ওচৰত নাই আমি প্ৰশাসনৰ ষ্ট্ৰিক আছে অবজাৰ্ভাৰ আছে দিনে ৰাতে ঘূৰি ফুৰিছে এটা আলেচি যেতিয়া এটা ডিষ্ট্ৰিক্ট প্ৰশাসন খুব ষ্ট্ৰং আৰু ষ্ট্ৰিক হ'বলৈও আমি কৈছোঁ যাতে কোনো ধৰণৰ গণতন্ত্ৰৰ বিৰুদ্ধে কাম কোনো কৰিব নোৱাৰে এখন সুস্থ গণতান্ত্ৰিক এখন ৰাজ্য আমি প্ৰতিষ্ঠা কৰিম আৰু গণতন্ত্ৰক শক্তিশালী কৰিম জনসাধাৰণৰ ওচৰলৈ লৈ যাম এইবিলাক কথা আমি আখৰে আখৰে পালন কৰিছোঁ নাই তেওঁলোকতো এটা টীম বিজেপিত যোগদান হৈছে আৰু তেওঁ পূৰ্বতে জয়ী হওঁতেও
তেওঁ কংগ্ৰেছ বুলি জয়ী হোৱা নাছিলে, সুশান্ত বুলি জয়ী হৈছিলে। তেওঁ নিজৰ ব্যক্তিগত কিছু এটা মানে ৰাইজৰ মাজত এটা পপুলাৰিটি আছিল, সেইকাৰণে জয়ী হৈছিল খুব কম ভোটৰ ব্যৱধানত। আমাৰ বিজেপিও এটা ষ্ট্ৰং এটা দুবাৰ জয়ী হৈছে বিজেপি প্ৰাৰ্থী, আৰু কংগ্ৰেছেও এনেকৈ ধৰণে কংগ্ৰেছ বিজেপিৰ মাজে জয়ী হোৱা হয়। গতিকে এতিয়া দুটা শক্তি যেতিয়া লগ হ'ল এটা বৃহৎ শক্তি হৈ থাকিলে। জয়টো বৃহৎ ব্যৱধানত জয়, মানে অকল জয়ে নহয়, এইটো মানে এইটো মহাজয় বুলি ক'ব লাগিব। এনেকুৱা ধৰণৰ ছবিখন আপোনালোকে দেখিবলৈ পাব। শুনক, আমি পূৰ্বতেও কৈছিলোঁ যে এটা থাৱৰ সমষ্টিত এইবাৰ ৰাইজ একপক্ষভাৱে বিজেপিত ভোট দিব, আৰু সেইটোৱে আজি ৰিজাল্টত ছবিখন পৰিস্ফুট হৈ উঠিছে। আমি 20,000 ভোটৰ ব্যৱধানে জয়ী হ'ম বুলি মই পূৰ্বতে কৈছিলোঁ নিৰ্বাচন ভোট গণনা দিনাই, আৰু আজি সেইটোৱে হ'বলৈ গৈ আছে। চতুৰ্থ ৰাউণ্ড ইতিমধ্যে গণনা চলি আছে। আমি প্ৰায় 7,000 ওপৰত লিড ল'লোৱেই এই মুহূৰ্তলৈকে। গতিকেলৈ আৰু হয়তো ওপৰতো আহি যাব পাৰে, কাৰণ এতিয়া যিখিনি ভোটগ্ৰহণ কেন্দ্ৰ এতিয়া মানে কাউণ্ট চলি আছে, সেইখিনি পানীডিং এলেকা, নিতানিকাতাত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘৰ, তেওঁ নিজৰ চেণ্টাৰ, গতিকে সেইখিনিত অলপ তেওঁলোকে পাইছে। কিন্তু কংগ্ৰেছৰটোহে দেখি আমাৰ হাঁহি উঠিছে। কংগ্ৰেছে ইমান বিধ্বস্ত হ'ব আমি ভবা নাছিলোঁ, যে এটা ৰাউণ্ডত 160 ভোট পাইছে অনলি। এতিয়া এইটো মানে কংগ্ৰেছৰ প্ৰতি যে ৰাইজ অনীহা, বা কংগ্ৰেছ যে একেবাৰে এখন ডুবন্ত নাও, সেই কথাটো প্ৰমাণ হৈছে। তাত ৰাইজ নুঠে, সেইটোৱে প্ৰমাণ হৈছে। আৰু আমি যিখিনি পৰিৱৰ্তন বা উন্নয়নৰ স্বাৰ্থত ভোট দিছে, মুখ্যমন্ত্ৰী আহ্বানক সঁহাৰি জনাইছে। আমি মুখ্যমন্ত্ৰী মহোদয়ে 11খনকৈ সভা কৰিছে, ৰাইজৰ উন্নয়নৰ প্ৰতিশ্ৰুতি বা বিভিন্ন ধৰণৰ ওচৰত পাইছে ৰাইজে, খুব উৎফুল্লিত হৈছিলে ৰাইজ। আমি সেই মুহূৰ্ততে গম পালোঁ যে ইয়াতে বেলেগ দলে আৰু ভোট নাপাবই, মানে তেওঁক মুখৰ আগত পাইছে আৰু তেওঁৰ যোগেদি কথা শুনিবলৈ পাইছে। মুখ্যমন্ত্ৰীক এনেধৰণে পোৱা নাছিল পূৰ্বতে ভোটদাতা ৰাইজে। এইবাৰ পোৱাৰ উপৰিও আমি যেনেধৰণে কামখিনি কৰিবলৈ আগবাঢ়িছে এইখন চৰকাৰ, 5টা মাহ অতিক্ৰম হোৱাৰ পাছত যিখিনি পৰিৱৰ্তন দেখিছে, উন্নয়ন দেখিছে, সংস্কাৰ দেখিছে, এইবিলাক আমি ৰিক্স টাইমৰ প্ৰতিগৰাকী দৰ্শকক 5টা সমষ্টিৰ বিভিন্ন আপডেট জনাই আছোঁ। পাঁচোটা সমষ্টিত কোনে শেষ হাঁহি মাৰিব সেই সন্দৰ্ভতো আমি আপোনালোকক জনাই আছোঁ। আমি জনাই আছোঁ যে 5টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীৰ যথেষ্ট অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। বিজেপি দলৰ প্ৰাৰ্থীসকলক দেখিবলৈ পোৱা গৈছে শেষ হাঁহি মাৰিবৰ বাবে তেওঁলোক আগবাঢ়িছে। আমাৰ ওচৰত বিভিন্নজনৰ মন্তব্য আছে। আমাৰ ওচৰত জলেন দৈমাৰীৰ মন্তব্য আহি পৰিছে। শেহতীয়াভাৱে জলেন দৈমাৰীয়ে তেওঁৰ বিজয় নিশ্চিত হোৱা দেখি কি মন্তব্য আগবঢ়াইছে আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। হৈ আছে, ৰাইজে আশীৰ্বাদ দিছে, ৰাইজক ইয়াৰ কাৰণে তামোলপুৰবাসীক মই ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা। ৰাইজক এইটোৱেই ক'ব বিচাৰিছোঁ, ৰাইজে যি আশা আৰু আকাংক্ষা লৈ আমাক ভোটদান কৰিছে চৰকাৰক, গতিকে ৰাইজৰ আশাবিলাক আমি নিশ্চিন্তভাৱে পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু আমাৰ অসমৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়া, লগতে BTCৰ প্ৰধান MLA, EM, MCLA, AGP, BJP, UPPL প্ৰতিটো কৰ্মীক মই ধন্যবাদ জনাইছোঁ। কণ্টেষ্টটো আজি তাৰিখলৈকে আমি কণ্টেষ্টটো কাৰো লগত দেখা নাই। ইসকলে ভোট পাব, কিন্তু কণ্টেষ্ট কৰিব পৰা ভোট নাপাব। জনসাধাৰণক এইটোৱে ক'ব বিচাৰিছোঁ, তামোলপুৰবাসীয়ে যিখিনি মৰম দিছে, তামোলপুৰবাসী আমি মৰম দিম। যথেষ্টখিনি ভাল অনুভৱ হৈ আছে, ৰাইজে আশীৰ্বাদ দিছে, ৰাইজক ইয়াৰ কাৰণে তামোলপুৰবাসীক মই ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা। ৰাইজক এইটোৱেই ক'ব বিচাৰিছোঁ, ৰাইজে যি আশা আৰু আকাংক্ষা লৈ আমাক ভোটদান কৰিছে চৰকাৰক, গতিকে ৰাইজৰ আশাবিলাক আমি নিশ্চিন্তভাৱে পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু আমাৰ অসমৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়া, লগতে BTCৰ প্ৰধান MLA, EM, MCLA, AGP, BJP, UPPL প্ৰতিটো কৰ্মীক মই ধন্যবাদ জনাইছোঁ। কণ্টেষ্টটো আজি তাৰিখলৈকে আমি কণ্টেষ্টটো কাৰো লগত দেখা নাই। ইসকলে ভোট পাব, কিন্তু কণ্টেষ্ট কৰিব পৰা ভোট নাপাব। জনসাধাৰণক এইটোৱে ক'ব বিচাৰিছোঁ, তামোলপুৰবাসীয়ে যিখিনি মৰম দিছে, তামোলপুৰবাসী আমি মৰম দিম। যথেষ্টখিনি ভাল অনুভৱ হৈ আছে, ৰাইজে আশীৰ্বাদ দিছে, ৰাইজক ইয়াৰ কাৰণে তামোলপুৰবাসীক মই ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা।
ৰাইজক এইটোৱেই ক'ব বিচাৰিছোঁ, ৰাইজে যি আশা আৰু আকাংক্ষা লৈ আমাক ভোটদান কৰিছে চৰকাৰক, গতিকে ৰাইজৰ আশাবিলাক আমি নিশ্চিন্তভাৱে পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ অসমৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু অটল বৰা ডাঙৰীয়া, লগতে BTCৰ প্ৰধান MLA, EM, MCLA, AGP, BJP, UPPL প্ৰতিটো কৰ্মীক মই ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক জনাই আছোঁ শেহতীয়া আপডেট, আৰু শেহতীয়া আপডেটে এইটো কথা স্পষ্ট কৰি দিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে প্ৰচাৰ চলাইছিল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে সমষ্টিয়ে গৈ প্ৰচাৰ চলাইছিল, বিৰামহীনভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছিল, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ৰাইজক বিকাশৰ বাবে, ৰাইজক প্ৰগতিৰ বাবে, জাতি মাটি ভেটি ৰক্ষা কৰিবৰ বাবে যাতে বিজেপিক ভোট প্ৰদান কৰে, আৰু ৰাইজে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাকেই ৰাখি বিজেপিক ভোটদান কৰিছে। নহ'লে AIUDFৰ দখলত থকা সমষ্টি, কংগ্ৰেছৰ দখলত থকা সমষ্টি সম্পূৰ্ণৰূপে বিজেপিৰ দখললৈ যোৱাটো আচৰিত কথা, কাৰণ ভৱানীপুৰ সমষ্টিত প্ৰায় 50,000 ভোট লাভ কৰিছে ফণীধৰ তালুকদাৰে, অৰ্থাৎ তেওঁৰ যিগৰাকী অপজিট, অৰ্থাৎ তেওঁৰ যিগৰাকী প্ৰতিদ্বন্দ্বীগৰাকীতকৈ তেওঁ প্ৰায় 25,000 ভোটত আগবাঢ়ি আছে। গোসাইগাঁৱত দেখিবলৈ পোৱা গৈছে জিৰণ বসুমতাৰী, তামোলপুৰত জলেন দৈমাৰীৰ মন্তব্য আমি আপোনালোকক শুনালোঁ, সুশান্ত বৰগোহাঁইৰ অগ্ৰগতি, তামোলপুৰৰ জলেন দৈমাৰীৰ অগ্ৰগতি, এই কথাটো স্পষ্ট হৈ পৰে যে সকলোৱে আচলতে বিজেপি দলৰ প্ৰতি মোহিত হৈছে আৰু অন্য দল বা অন্য দলৰ নেতাৰ প্ৰতি মোহভংগ ঘটিছে। বিশেষকৈ কংগ্ৰেছৰ শেহতীয়া যি কাৰ্যকাল, কংগ্ৰেছে যি 15 বছৰ শাসন কৰিছিল, কংগ্ৰেছৰ শাসনক হয়তো মানুহ অসন্তুষ্ট হৈছিল, আৰু তাৰ বাবে হয়তো উপ নিৰ্বাচনতো কংগ্ৰেছক আদৰি নল'লে ৰাইজে, কংগ্ৰেছকেই নহয় আন দলকো ৰাইজে আদৰি লোৱা নাই। দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ ত্যাগ কৰি বহুতো নেতাই বিজেপিলৈ গমন কৰিছে। এই কথাটো স্পষ্ট কৰি দিছে যে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ বৰ্তমান সদ্ভাৱ যেন লাহে লাহে হেৰাই পৰিছে, কাৰণ মানুহে ভাবিছিল যে উপ নিৰ্বাচনত, ইয়াৰ আগত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে লৈ যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হোৱা হৈছিল, তেতিয়াও দেখিবলৈ পোৱা গৈছিল ৰাইজে ভাবিছিল যে কা আন্দোলনে প্ৰভাৱ পেলাব, কিন্তু দেখিবলৈ পোৱা গৈছিল কা আন্দোলনে প্ৰভাৱ পেলোৱা নাই। আমি এখন স্ক্ৰীণত আপোনালোকক দেখুৱাইছে বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এনেদৰে সাধাৰণ ৰাইজৰ মাজত বটলত পানী পুৱাই AIUDFক ভোট দিবৰ বাবে অনুৰোধ কৰিছিল, কিন্তু এই বটলৰ ফু দিয়া বা এই যাদুকৰী পানী বা মন্ত্ৰপুত পানীয়েও যে ৰাইজক মোহিত কৰিব নোৱাৰিলে, আৰু ৰাইজে যে ফণীধৰ তালুকদাৰক এই ভোট প্ৰদান কৰিলে, এই কথা স্পষ্ট কৰি দিয়ে যে ৰাইজে এতিয়া আৰু এইবোৰ কথাক বিশ্বাস নকৰে। বটলত ফু মাৰি বদৰুদ্দিন আজমলে ৰাইজক মোহিত কৰিবলৈ চেষ্টা কৰিছিল, বদৰুদ্দিন আজমলে ফণীধৰ তালুকদাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ গৈ কান্দিছিল, বহুত দৃশ্য ৰাজহুৱা হৈ পৰিছিল। আমি সংবাদ মাধ্যমৰ কৰ্মীসকলে দৃশ্য আমি আপোনালোকক দেখুৱাইছিলোঁ। ফণীধৰ তালুকদাৰৰ বিৰুদ্ধে মঞ্চত ভাষণ দিছিল বদৰুদ্দিন আজমলে, কান্দিছিল, বটলত ফু মাৰি ৰাইজৰ হাতত বিলাইছিল। তেওঁ কৈছিল যে খাইৰুল আনম খণ্ডকাৰক ৰাইজে ভোট দিব লাগে, খাইৰুল আনম খণ্ডকাৰক ভোট দি ৰাইজে AIUDFক নহয় সেই সমষ্টিটোৰ বিকাশ কৰিব লাগে, এই কথাও কৈছিল বদৰুদ্দিন আজমলে। এনেদৰে ফুৱাই দিছিল সকলোকে মৌলানা বদৰুদ্দিন আজমলে বটলৰ পানী ফুৱাইছিল, কিন্তু বটলৰ ফু দিয়া পানীয়েও যে ভোটাৰক আকৰ্ষিত কৰিব নোৱাৰিলে, ভোটাৰে গৈ ফণীধৰ তালুকদাৰক এই ভোট প্ৰদান কৰিলে, সেয়া আমি দেখিবলৈ পাইছোঁ। আমি দেখুৱাই আছোঁ এই দৃশ্য, ফণীধৰ তালুকদাৰে এনেদৰে ভোট প্ৰদান কৰি ওলাই আহিছিল, ফণীধৰ তালুকদাৰে ভোট প্ৰদান কৰি ওলাই অহাৰ সময়ত এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল। আৰু আজি আমি আপোনালোকক দেখুৱাই আছোঁ, আমি আপোনালোকক জুব্বাৰ আলী AIUDFৰ জুব্বাৰ আলী 2435টা ভোট লাভ কৰিছে শেহতীয়াভাৱে। আমি শেহতীয়া তথ্য আমি আপোনালোকক জনাই আছোঁ। জুব্বাৰ আলীৰ হৈও প্ৰচাৰ চলাবলৈ গৈছিল AIUDFৰ চিফ বদৰুদ্দিন আজমলে, ফণীধৰ তালুকদাৰৰ হৈ বিৰুদ্ধে প্ৰচাৰ চলাইছিল, য'তেই গৈছিল ফণীধৰ তালুকদাৰৰ বিৰুদ্ধে কৈছিল। কিন্তু তাৰপিছত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলৰ বিভিন্ন ধৰণৰ মন্তব্যক ৰাইজে যেন গ্ৰহণ নকৰিলে বা তেওঁৰ যাদুক যেন ৰাইজে গ্ৰহণ নকৰিলে। বদৰুদ্দিন আজমল তামোলপুৰত গৈ উপস্থিত হৈছিল, বদৰুদ্দিন আজমল গৈ উপস্থিত হৈছিল ভৱানীপুৰত, তথাপিও
ভবানীপুৰত ফণী তালুকদাৰ অৰ্থাৎ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰহে অগ্ৰগতি দেখিবলৈ পোৱা গ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সৰ্বানন্দ সোণোৱালকো দেখিবলৈ পোৱা গৈছিল বিভিন্ন নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা। সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি কৈছিল যে অসম এতিয়া পিছপৰা এখন ৰাজ্য নহয়, অসমীয়া এতিয়া এটা আগবাঢ়ি যোৱা জাতি, অসমীয়া এতিয়া এটা পিছপৰা জাতি নহয়। সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী সভাত কি মন্তব্য আগবঢ়াইছিল আৰু কাৰ বাবে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল সেইসমূহ দৃশ্য পুনৰবাৰ আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ বা দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু অসমীয়া জাতি পিছপৰা জাতি বুলি পৃথিৱীৰ কোনোৱে ক'ব নোৱাৰিব। ক'ব পাৰিব নেকি? ক'ব পাৰিব নেকি? পাৰিব নেকি? কাৰণ এতিয়া অসমৰ সমাজ জীৱনে আজি তাৰিখত সংকল্প লৈছে, আমি ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে নিজক প্ৰতিষ্ঠা কৰিম। অলপ সঁহাৰি জনাব আকৌ। ৰাইজ আপোনালোক ইমান শক্তিশালী। মোক কৈছে সুশান্ত বুঢ়াগোহাঁই আৰু কুশল দেউৰী, এই অঞ্চলৰ ৰাইজ বিৰাট পৰিশ্ৰমী, দিনে নিশাই পৰিশ্ৰম কৰি আমাৰ শস্য শ্যামলা এই সুন্দৰ ইয়াত কৃষি অৰ্থনীতিৰ বাতাবৰণ সৃষ্টি কৰি আহিছে। গতিকে এই সমাজ সাংস্কৃতিকভাৱে অত্যন্ত আগৰণুৱা, আধ্যাত্মিক চেতনা শক্তি লৈ মৰমৰ মাজেৰে আন্তৰিকতাৰে ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰা সমাজ। গতিকে এইখন সমাজৰ যি বৈশিষ্ট্য, মানুহৰ মুখেৰে যেতিয়া কথাখিনি শুনো বৰ ভাল লাগে। আৰু মোক সুশান্ত বুঢ়াগোহাঁই আৰু কুশল দেউৰী এইবিলাক কথা কৈ কৈ মই যেতিয়া সুধিছোঁ, মই আগতে ইমান বেছিকৈ অহা নাই এই অঞ্চললৈ, এবাৰমান আহিছোঁ ছাত্ৰ নেতা হৈ থাকোঁতে। আৰু মাজতে কুশল দেউৰী যেতিয়া বিধায়ক আছিল, কুশল নহয় মনত আছেতো, তুমি লৈ আহিছিলা মোক ইয়ালৈ। গতিকে কুশলক আপোনালোকে বহুত ভাল পায় মই জানো, তেতিয়াই আপোনালোকে মোক কৈছিল নিজ-মুখে। আৰু আপোনালোকৰ এতিয়া যিগৰাকী প্ৰাৰ্থী সুশান্ত বৰগোহাঁই, কিমান ভাল লাগিছে আজি দুইজনে, কুশল আৰু সুশান্তই যৌথভাৱে এই সমষ্টিৰ উন্নয়নৰ বাবে যিটো সংকল্প লৈছে, এই দৃশ্য দেখি মই সঁচাই অত্যন্ত আনন্দিত হৈছোঁ। মই ভাবোঁ যে ইতিমধ্যে আমি নিৰ্বাচন জিকিলোৱে, মোৰ বক্তব্য দিয়াৰ কোনো ইয়াত প্ৰয়োজন নাই। মই ভাবোঁ যে ৰাইজে সিদ্ধান্ত ল'লেই, কেৱল আপোনালোকে ৰেকৰ্ড সংখ্যক ভোটত সুশান্ত বুঢ়াগোহাঁইক জিকাব লাগিব। জিকাবনে? 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 তেতিয়াহ'লে মোৰ লগত একেলগে আপোনালোকে এটা শ্লোগান দিব লাগিব, সুশান্ত বুঢ়াগোহাঁই জিন্দাবাদ, সুশান্ত বুঢ়াগোহাঁই জিন্দাবাদ, সুশান্ত বুঢ়াগোহাঁই। নিৰ্বাচনী আপডেট আমি দি থাকিম, 5টা সমষ্টিৰ নিৰ্বাচনী আপডেট আমি আপোনালোকক জনাই থাকিম। সেই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ, মানকাছাৰত ভয়ংকৰ ঘটনা
ঘটনা সংঘটিত হৈছে মানকাছাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এক্সক্লুসিভ ভিডিঅ' আমাৰ ওচৰত আহি পৰিছে মানকাছাৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা কেইবা লক্ষাধিক টকাৰ মূল্যৱান সামগ্ৰী ভস্মীভূত হৈছে মানকাছাৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে মানকাছাৰ চহৰৰ মাজমজিয়াত এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে মানকাছাৰ ইউকো বেংকৰ সন্মুখত আজি পুৱাৰ ভাগত এই ঘটনা সংঘটিত হয় ৰফিক আলী নামৰ এজন ব্যৱসায়িক প্ৰতিষ্ঠানত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় এখন কাপোৰৰ দোকানত আকস্মিকভাৱে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে পলকতে দোকানখনৰ ভিতৰ ভাগত ধোঁৱাই চানি ধৰে আৰু লগে লগে দোকানীৰ লগতে স্থানীয় ৰাইজৰ মাজত হাহাকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় আমি দেখুৱাই আছো এই ভিজুৱেল এক ভয়ংকৰ দৃশ্য মানকাছাৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আমি নিৰ্বাচনৰ আপডেট দি আছিলো আৰু নিৰ্বাচনৰ আপডেটৰ মাজতে আহিছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো মানকাছাৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এখন কাপোৰৰ দোকানত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আজি ৰাতিপুৱাৰ ভাগত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা দেখিবলৈ পোৱা গৈছে ছাই হৈ গৈছে কাপোৰৰ দোকানখন মানকাছাৰ ইউকো বেংকৰ সন্মুখত থকা ৰফিক আলী নামৰ এজন কাপোৰৰ দোকানত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৰাইজে টানি যিখিনি কাপোৰ পাৰে বচাইছে বা বচাবৰ বাবে চেষ্টা কৰিছে কিন্তু দোকানখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হৈ পৰা দেখিবলৈ পোৱা গৈছে তাৰ পিছতে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী গৈ উপস্থিত হৈছে মানকাছাৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় আৰু তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় মানকাছাৰৰ অগ্নি নিৰ্বাপক বাহিনী আৰু ইফালে মেঘালয় আমপাটিৰ পৰাও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু মানকাছাৰ অগ্নি নিৰ্বাপক বাহিনী দুটা ঠাইৰে গাড়ী আহি উপস্থিত হয় আৰু প্ৰায় 2 ঘণ্টা ধৰি চেষ্টা অব্যাহত ৰাখিছে এই জুই নিৰ্বাপন কৰিবৰ বাবে বিদ্যুৎ শৰ্ট সাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ অনুমান কৰিছে স্থানীয় ৰাইজে আমি দেখুৱাই আছো এই ভিজুৱেল চাওক এই ভিজুৱেল আহিছে মানকাছাৰৰ পৰা আমি নিৰ্বাচনৰ খবৰ দি আছিলো আৰু নিৰ্বাচনৰ আপডেট দি থকাৰ মাজতে এই ভয়ংকৰ দৃশ্য আমাৰ ওচৰত আহি পৰিছে মানকাছাৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এখন কাপোৰৰ দোকানত ভয়ংকৰ জুই দেখিবলৈ পোৱা গৈছে প্ৰায় লক্ষাধিক টকাৰ কাপোৰ আজি জ্বলি ছাই হৈ যায় মানকাছাৰত আমি দেখুৱাই আছো মানকাছাৰৰ দৃশ্য মানকাছাৰত এনেদৰে হঠাৎ বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে এখন কাপোৰৰ দোকানত এনেদৰে জুই লাগে আৰু এই জুয়ে আৱৰি ধৰে সমগ্ৰ অঞ্চল কেৱল ৰফিকুল আলীৰ দোকানতেই নহয় তাৰ পৰা জুই বিয়পি জাকিৰ হুছেইন নামৰ এজন লেপতুলিৰ দোকানী তেওঁৰ দোকানলৈও জুই বিয়পি পৰে আৰু লগতে মুকছেদুৰৰ পান দোকানতো এই জুই বিয়পি পৰে অৰ্থাৎ 200 আৰু লগতে 3খন ব্যৱসায়িক প্ৰতিষ্ঠান 3খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত এই জুই বিয়পি পৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে মানকাছাৰত আমি দেখুৱাই আছো এক্সক্লুসিভ ভিডিঅ' মানকাছাৰত এই ভয়ংকৰ জুই দেখিবলৈ পোৱা গৈছে